সেই কথাখিনি দৰকাৰ হয় ইয়াৰ অন্যথা চিকিৎসা কৰাত অসুবিধা হ'ব তাৰোপৰি আমাৰ উদ্দেশ্য হ'ল যে আমি আমাৰ সমাজৰ পৰা কি ধৰণে এই মানে দুৰাৰোগ্য ব্যাধি বুলি যিটো কেঞ্চাৰক কৈছে কেনেকৈ আঁতৰাব পাৰি গতিকে আঁতৰাটো সহজ হোৱাটো কাৰোবাক ভাল কৰিব নোৱাৰিবও পাৰে কিন্তু আঁতৰাই দিয়াটো একেবাৰে সহজ সেইটো কাৰণে আমাৰ অলপমান আলোচনাখিনি দীঘলীয়া হয় এতিয়া কথা হ'ল আজি অকল কেঞ্চাৰৰ পেচেণ্টে আছেনে অন্য পেচেণ্টো আছে কি আছে স্কিনৰ স্কিন কি হৈছে ৰিপৰ্ট কৰা আছে নেকি স্কিনৰ একবাৰ চেক কৰিছোঁ ৰিপৰ্টকেইটা কিমান দিন 6-7 বছৰমান 6-7 বছৰ কেনেকৈ আছে একে ঠাইতে আছে মানে এতিয়া অলপ বাঢ়িছে নহ'লে বহা নাছিলে 3 মাহমান হৈ আছে ক'লৈকে বাঢ়িছে নে অন্য জেগাত নাই ইয়াতে আছে সেই জেগাত এইটো জেগাটোতে আৰু এটা দুটা বেছি ওলাইছে প্ৰেছাৰ চুগাৰ কিবা তেনেকুৱা ৰোগী আছে নেকি নে বাকী অকল কেঞ্চাৰ প্ৰেছাৰ আছে অঁ প্ৰেছাৰ চুগাৰ কেঞ্চাৰ প্ৰেছাৰ চুগাৰ কাৰণে কেঞ্চাৰ কিহত আছে কেমন লৈ আছে এতিয়া কথা হ'ল বেমাৰ দুটা ভাগত বিভক্ত কৰিছে এটা হ'ল চিষ্টেমেটিক ডিছঅৰ্ডাৰ ডিজিজ এটা হ'ল ইনফেকচিয়াছ ভাইৰাছজনিত এতিয়া ভাইৰাছজনিত যিবিলাক ভাইৰাছটো জানেই আপোনালোকে প্ৰত্যেক বছৰ আহে যায় বা আছেই কিছুমান নিউমনিয়া চিউমনিয়া এইবিলাক যিবিলাক ভাইৰাছ তো ইয়াৰ মেডিচিন এতিয়ালৈকে আছে এলোপেথি ডক্টৰৰ হাতত কিন্তু চিষ্টেমেটিক ডিছঅৰ্ডাৰ ডিজিজৰ কোনো এতিয়ালৈকে মেডিচিন পৃথিৱীত ওলোৱা নাই যেনেকৈ অট' ইমিউন ডিজিজ ৰিম'টইড আথাইটিছ পৰা আদি কৰি কলাইটিছ ভিটিলিগো চৰাইটিছ এনেকুৱা ধৰণৰ এইবিলাকৰ মেডিচিন নাই এইবিলাকক মাত্ৰ এটা ছাপৰ্ট দি ৰাখি থোৱা হয় বাঢ়ি বাঢ়ি গৈ থাকে কিছুমানৰ সেই জেগাটোতে থাকে তেনেকুৱা ধৰণে ছাপৰ্ট দি ৰখাহে হয় কিন্তু সি কিউৰ কৰিব নোৱাৰে কেঞ্চাৰো এটা তেনেকুৱা মানে ডিজিজ যিটো চিষ্টেমেটিক ডিজৰ্ডাৰ ভিতৰতে পৰে চিষ্টেম বেয়া হৈ হোৱা তাৰমানে বেমাৰ চিষ্টেমটো বেয়া হ'ল বেয়া হৈ হোৱা এটা বেমাৰ এইটো আগৰ মানুহৰ নাছিল আগত যিসকল আমাতকৈ আগৰ ব্যক্তিসকলৰ প্ৰায় 80 চনমানলৈকে এই বেমাৰৰ প্ৰকোপটো তেনেকুৱা ধৰণে নাছিল কাৰণ তেতিয়ালৈকে মানুহে নেচাৰেলি চলিবৰ কাৰণে সুবিধা পাইছিল আৰু তেতিয়ালৈকে মানুহে কিছু নিয়ম মানি চলিছিল যেনেকৈ এতিয়াও এইখিনি মানুহৰ কথা ক'ব লাগিব ইয়াত যে যিসকল আন্দামান নিকোবৰ দ্বীপপুঞ্জত বাস কৰে তেওঁলোকক জাৰাবাছ বুলি কয় সেই জাৰাবাছসকলৰ এতিয়াও কোনো ধৰণৰ চিষ্টেমেটিক ডিছঅৰ্ডাৰ ডিজিজ নাই প্ৰেছাৰ চুগাৰ কেঞ্চাৰ পৰা আদি কৰি অনেক এইবোৰ নাই কাৰণ সিহঁতে ৰান্ধি নাখালে এক নম্বৰ কথা সিহঁতক কেতিয়াও মিনাৰেল ভিটামিনছ প্ৰটিন কেলছিয়ামৰ ডেফিচিয়েঞ্চি হোৱা নাই অকল মানুহ আমি ইয়াত তাৰমানে এইখিনি মানুহৰ হৈছে কিন্তু সেইবিলাক মানুহ যদিও তেওঁলোকৰ তাৰমানে বনত বাস কৰাৰ কাৰণে গোটেইখিনি তেওঁলোকে বনৰ পৰা পাই যায় আৰু এইখিনি মানুহ আছে আমাৰ ওচৰতে থকা যদি নাগালেণ্ড বা অৰুণাচলৰ ভিতৰৰ অঞ্চলৰ মানুহ যিখিনি এতিয়া প্ৰাকৃতিক এতিয়াও নিয়ম মানি চলে সিহঁতক খোৱাৰ টাইম আৰু সিহঁতে খোৱাৰ ষ্টাইল আৰু খোৱাৰ সিহঁতৰ যিবিলাক খাদ্য এইখিনি তেওঁ কণ্ট্ৰল আৰু নিয়ন্ত্ৰণত থকাৰ কাৰণে কি হৈছে তেওঁলোকৰ চিষ্টেমেটিক ডিছঅৰ্ডাৰ নাই তো এতিয়া আমি কথাটো হ'ল তেওঁলোকৰ চিষ্টেম কেনেকৈ ভাল হৈ আছে সেই বিষয়ে আমি জানি ল'বলগীয়া আছে চিষ্টেমটো কিহে সিহঁতক ভাল কৰি আছে বা অন্য জীৱবিলাক যিবিলাক এতিয়াও আমি চকুৰ আগতে দেখা বান্দৰবিলাকৰ কেঞ্চাৰ কেতিয়াও দেখা নাই মই দেখাত মানুহৰ দৰে বান্দৰৰ কেঞ্চাৰ প্ৰেছাৰ চুগাৰ কিবা কিবি আছে নেকি কেলছিয়াম ডেফিচিয়েঞ্চি হয় নেকি কেতিয়াও নহয় বুঢ়া বান্দৰে জঁপিয়াই এজোপা গছৰ পৰা এজোপা গছলৈ যাব পাৰে ঠিক ডেকা বান্দৰটোৰ দৰে সি কেতিয়াবা পৰিও আহে
কেতিয়াবা হাড় ভাঙে নেকি নেভাঙে তো কিহে ফ্লেক্সিবিলিটি ৰাখিছে ইমান কঠিনকৈ ৰাখিছে হাড়টো কিন্তু মানুহক ভাঙি যাব মানুহক 50 বছৰ পাৰ হ'ল ভাঙি যাব তাক কেলছিয়ামৰ টেবলেট দিব লাগিব 40 বছৰৰ পৰা মানে মহিলাসকলৰ ক্ষেত্ৰত কেলছিয়ামৰ টেবলেট আৰম্ভ হৈ যায় আৰু পুৰুষসকলৰ 50 বছৰৰ পৰা কেলছিয়ামৰ টেবলেট আৰম্ভ হৈ যায় এতিয়া মানুহৰ হাড়ডাল ডাঙৰ নে গৰুৰ হাড়ডাল ডাঙৰ নে ঘোঁৰাৰ ডাঙৰ নে হাতীৰ ডাঙৰ চব কোনে কেলছিয়ামৰ টেবলেট পালে সিহঁতৰ হাড়কেইডাল ডাঙৰ হ'বৰ কাৰণে ইমান ফ্লেক্সিবিলিটি আছে য'ত স্প্ৰিং নিচিনা ক'ৰবাত পৰি আহিলেও সততে নাথাকে মানুহৰ ডালহে থাকে চব কিন্তু কেলছিয়ামৰ টেবলেটো আমি খাওঁ গতিকে আমি নেচাৰেল এটা জীৱ আমাৰ প্ৰথম কথাটোৱে হ'ল সেইটো যে নেচাৰেল জীৱ আমি অন্য জীৱৰ লগতে মানুহ এটা নেচাৰেল জীৱ গতিকে নেচাৰে যিদিনাখনলৈকে ঠিকে থাকিব ঠিকে ৰাখিব সেইদিনাখনলৈকে ঠিকে থাকিব ইয়াৰ অন্যথা কৃত্ৰিমভাৱে পৃথিৱীত কোনো মানুহ এতিয়ালৈকে কৃত্ৰিমভাৱে মানে বহুত বছৰ জীয়াই থকা ক'তো উদাহৰণেই নাই গতিকে আমি কাক প্ৰথমতে আগস্থান দিম প্ৰথম স্থান কাক দিম প্ৰথম স্থানটো যিদিনাখনে আমি নেচাৰৰ দিবলৈ শিকিম সেইদিনাখনে অন্য জীৱবোৰৰ লগত আমি যে এটা তেনেকুৱাই জীৱ আছিলোঁ বনৰীয়া আছিলোঁ এই কথাখিনি যিদিনাখনে আমি অনুভৱ কৰিবলৈ আমাৰ নেক্সট জেনেৰেশ্যনৰ পৰা আমি অনুভৱ কৰিম সেইদিনাখনে বেমাৰ পৃথিৱীৰ পৰা নাইকিয়া হ'ব ছিষ্টেমেটিক ডিছঅৰ্ডাৰ যিমান আছে আৰু কেনেকৈ নাইকিয়া হ'ব যেনেকৈ ধৰি লওক এই জীৱবিলাকে কি খায় সিহঁতে এটা খাদ্যই খায় গৰুবিলাকে এটা খাদ্যই খায় ঘোঁৰাই এটা খাদ্যই খায় একেটা খাদ্যতে গোটেইবিলাক পাই আছে কেতিয়াবাহে বেলেগ বেলেগ হৈ যায় তো আজি বেলেগ গছৰ পাত পালে কালিলৈ বেলেগ কিন্তু আমি দেখিছোঁ এজনী গায়ে কিন্তু প্ৰায় একেজাতীয় খায় কিন্তু গোটেইখিনি পাই যাব বৰঞ্চ আমালৈ কি কৰে 1 লিটাৰ গাখীৰ নেক্সট ডে দি দিয়ে 10 কেজি গাখীৰ খাই যদি নেক্সট ডে 1 লিটাৰ গাখীৰ দিলে এজনী গায়ে তেতিয়াহ'লে আপুনি নেক্সট ডে সেই 10 কেজি ঘাঁহটো সিজাই দিয়ক বইল কৰি দিয়ক নেক্সট ডে গাখীৰ নাপায় আধা লিটাৰ পাব নহ'লে নোলাব পনীয়া হ'ব ক'ৰ পৰা পালে গোটেইখিনি আচলতে কেঁচা বস্তুত সমৃদ্ধ কৰি ৰাখিছে সেইখিনিকে যদি আমি বইল কৰি দিওঁ তেতিয়া কি হয় এক হ'ল কেমিকেল ৰিয়েকশ্যন হ'ব 2 নম্বৰ হ'ল ই 100 ডিগ্ৰী টেম্পাৰেচাৰলৈ যাওঁতে প্ৰায়বিলাক তাৰমানে মিনাৰেল ভিটামিন প্ৰটিন কেলছিয়াম নোহোৱা হৈ যাব তাৰ কাৰণে আমি মানুহে নাপাওঁ কাৰণ গোটেইবিলাক আমি এতিয়া ৰান্ধি খাওঁ আৰু সেই জাৰাবাছবিলাকে গোটেইবিলাকে কেঁচাকৈ খাই কাৰণে এতিয়াও পাই থাকে সিহঁতক কোনো ডাক্তৰৰ প্ৰয়োজন নাই সিহঁতক কোনো এনেকুৱা ধৰণৰ কেলছিয়ামৰ টেবলেট দৰকাৰ নাই মিনাৰেলছ ভিটামিনছ দৰকাৰ নাই আমাৰতো এনেকুৱা মানুহ এঘৰ নাই হয়তো প্ৰত্যেক বছৰত তাৰমানে প্ৰতি বছৰে মিনাৰেল ভিটামিনছৰ টেবলেট নোখোৱা মানুহেই নাই তাৰ লগত কিন্তু কেমিকেল এনেকুৱাও গৈ থাকে সেইখিনি এটা দিনত কি কৰিব যদি আমি বাচ্চাটোক সৰুৰ পৰাই টেবলেটত মানে জীয়াই থাকিবলৈ শিকাওঁ তাৰ কেলছিয়ামৰ কাৰণে তাৰ মিনাৰেল ভিটামিনছৰ কাৰণে যদি আমি টেবলেট কিবা কিবি তেনেকুৱা ধৰণৰ পেকেট ফুড আৰম্ভ কৰোঁ কেনেকৈ ঠিক হৈ থাকিব সম্ভৱেই নহয় কাৰণ তাত কিবা নহয় কিবা এবিধ কেমিকেল থাকিব পেকেট ফুডটোত কেমিকেল থাকিব যেনেকৈ প্ৰিজাৰ্ভেটিভটো এইটো বস্তুটো স্থায়ীভাৱে খাব পৰা কৰি ৰাখিবৰ কাৰণে তাত যিটো প্ৰিজাৰ্ভেটিভ বুলি দিয়া আছে সেইটো এটা প্ৰয়োজন শ্ল' পইণ্ট কাৰণ আমি যদি এইখিনি পিঠা খুন্দি ৰাখোঁ আমি পিঠা খাই ডাঙৰ হোৱা গাঁৱত কল পিঠা খায়ে ডাঙৰ হোৱা তেনেকুৱা ধৰণৰ গছৰ ফল মূল তো সেই পিঠাখিনি আমাৰ এটাহঁতে ভাজি ৰাখিছিলে মাহঁতে ভাজি ৰাখিছিলে মাত্ৰ 8 দিনৰ কাৰণে কলহ বা টেকেলিত নহ'লে শুকান বাঁহৰ চুঙাত ভৰাই ৰাখে ভাল হৈ থাকক তো সেইখিনি 7-8 দিন ভাল হৈ থাকে তাৰপিছত তাত ফাংগাছ বেক্টেৰিয়া ভাইৰাছ লাগি যাব পোক লাগি যাব গতিকে এই 6 মাহৰ পিছতো যে আমি পেকেট ফুডটো খাই আছোঁ সি ভাল কৰিব নেকি কেতিয়াও নকৰে সেইকাৰণে আমি প্ৰথমতে পেকেট ফুড বন্ধ কৰি লৈছোঁ ৰোগীৰ লগতে মানে যিসকল আমাৰ উঠি অহা ভৱিষ্যত ল'ৰা ছোৱালী যিবিলাক যাৰ আছে তেওঁলোকক সেইবিলাক বন্ধ কৰক সেইদিনাখনে আমি এই ধৰণে আৰু মানুহ লগ নাপাম যে কেঞ্চাৰ লৈ অহা প্ৰেছাৰ চুগাৰ লৈ অহা প্ৰেছাৰ চুগাৰটো মিনিংলেছ এটা কথা যাৰ যিমান প্ৰেছাৰ থাকিব লাগে সেই বিষয়ে কোৱা হ'ব যিমান থাকিব লাগিব তেতিয়াহে লাষ্টিং কাল বাঢ়িব তাৰ প্ৰেছাৰটো যদি ইফাল সিফাল কৰি ৰখা হয় ডাক্তৰৰ মতে নহ'ব কাৰণ সকলো মানুহৰ ঘৰখনতে বেলেগ বেলেগ প্ৰেছাৰ থাকে সেই বিষয়ে কোৱা হ'ব এতিয়া কথাটো হ'ল কি চাইণ্টিষ্টে কি কৈছে এই বিষয়ে লৈ আমি অন্য যুৱকবিলাকৰ কথা কওঁ কিন্তু চাইণ্টিষ্টবিলাকে কি কৈছে চাইণ্টিষ্টবিলাকক আমি ফ'ল' কৰিব লাগিব আচল কথাটো হ'ল সেইটো আমি চাইণ্টিষ্টবিলাকক ফ'ল' কৰোঁ সময়ে সময়ে তেওঁলোকে নোবেল প্ৰাইজ পাইছে মানৱ দেহৰ ওপৰত যি
ৰিচাৰ্চ কৰি তেওঁলোকে যি তথ্য মানে উদ্ঘাটন কৰিছে তাৰ কাৰণে তেওঁলোকে নোবেল প্ৰাইজ পাইছে 1974 ব্ৰিটিছ বিজ্ঞানী এজনে পাইছিল নোবেল প্ৰাইজ তেওঁ লাইজোজম আৱিষ্কাৰ কৰিছিল এতিয়া ডক্টৰ উচি নুৰি উচুমি তেওঁ জাপানীজ চাইণ্টিষ্ট হয় তেওঁ নোবেল প্ৰাইজ পাইছে 2016 চনত তেওঁ অট'ফিজি আৱিষ্কাৰ কৰে গতিকে অট'ফিজি বিষয়টো যদি আপুনি অধ্যয়ন কৰি লয় তেতিয়াই আপুনি সকলো বেমাৰৰ পৰা মুক্ত কৰিব সেইদিনাখনেই মুক্ত কৰিব আমি এনেই তাৰমানে এই এটা হেৰি কৰি থকা নাই ই টোটেলি চাইণ্টিফিক হয় যদিও আমি বনৌষধ ব্যৱহাৰ কৰিছোঁ টোটেলি চাইণ্টিফিক চিন্তা লৈ আমি কৰিছোঁ আৰু তাৰ কাৰণে আমি ইয়াত তাৰমানে সুফল লাভ কৰিছোঁ গতিকে সেই বিষয়খিনি আপোনালোকেও চাব তেতিয়া আমাৰ ওচৰলৈ নহাকৈ কেঞ্চাৰটো প্ৰেছাৰ চুগাৰটো নকৰোঁ আৰু সেইবিলাক মানে এনেই ভাল হৈ যাব ঘৰতে ভাল হৈ যাব কেঞ্চাৰটো ঠিক কৰিব পাৰিব প্ৰথম অৱস্থাতে যদি সেই নিয়মবিলাক ফ'ল' কৰা হয় এতিয়া অট'ফিজি কি অট' মিনিং নিজে স্বয়ং অট'মেটিকেলি আৰু ফিজি মিনিং খাই যোৱা গিলি যোৱা অট'ফিজি তাৰমানে ছেল্ফ ইটিং ছিষ্টেম যিটো নিজে নিজে খাই যোৱা নিজে নিজক এতিয়া আমাৰ খাই থকা ছিষ্টেমটো যিদিনাখনলৈকে চলি থাকিব তাৰমানে অট'ফিজি যিদিনাখনলৈকে বন্ধ হৈ থাকিব সেইদিনাখনলৈকে কেতিয়াও প্ৰেছাৰ চুগাৰ কেঞ্চাৰ কিবা কিবি ছিষ্টেমেটিক ডিছঅৰ্ডাৰ ডিজিজ হ'ব নোৱাৰে তাৰমানে ছিষ্টেম বেয়া হ'ব নোৱাৰে সেইকাৰণে অন্য জীৱবিলাকৰ খাদ্য মানে ঠিকে থকাৰ কাৰণে সিহঁতৰ কেতিয়াও অট'ফিজি অফ নহয় আমাৰ কিন্তু অফ হৈ যায় অফ হোৱা কাৰণবিলাক কি অফ হোৱা কাৰণবিলাক আমি দেখিছোঁ যে আমি এক নম্বৰ কথাটো হ'ল ৰাতি খোৱাখিনি হজম নহয় ৰাতি খোৱাখিনি বদ হজম হয় আৰু সেই বদ হজম হোৱা খাদ্যখিনি আমাৰ বডিত টক্সিন হিচাপত থাকিব টক্সিন হিচাপত থাকে আৰু সেইখিনি ভাল এই লাইজোজমে খাই পেলাই দিয়ে অট'ফিজি ছিষ্টেমৰ দ্বাৰা লাইজোজমে তাক খাই পেলাই দিয়ে কাৰণ লাইজোজমত থকা লাইজোজম হ'ল আমাৰ বডি চেলৰ এটা পাৰ্ট য'ত 50-60 মান তাৰমানে ডাইজেষ্টিভ এনজাইম সেই চাইণ্টিষ্টজনে দেখিবলৈ পাইছে সেই এনজাইমখিনিয়ে কি ধৰণে তাৰমানে আমাৰ বডিত সৃষ্টি হোৱা টক্সিন এনেও হয় টক্সিন তাৰমানে যদি আমি বোলে ভাত ৰুটি খাইছোঁ অন্য বেয়া বস্তু কথাটো নকলোৱেই এনেও টক্সিন হ'ব কাৰণ এটা আপুনি ডিজেল ইঞ্জিনটো যদি চলায় ডিজেল ইঞ্জিনটো তাত ডিজেল বাৰ্ণ হ'ব শক্তি এটা আমি পাবলৈ গৈ আছোঁ বিজুলী হিচাপত আমি পাম ডিজেল ইঞ্জিনটো চলাই যি শক্তি ক্ষয় হ'ব তাত এটা নতুন শক্তি আমি পাম তাৰ কাৰণে কি হ'ব ডিজেলখিনিৰ পৰা ডিজেল জ্বলাৰ পিছত কি সৃষ্টি হ'ব কাৰ্বন ডাই অক্সাইড তেনেকৈ আমাৰ বডিটো তাৰমানে যিখিনি আমি খাদ্য খাইছোঁ তাক শক্তিৰ ওপৰত যেতিয়া ব্যৱহাৰ কৰিবলৈ গৈছে বডিয়ে তেতিয়া আমাৰ বডিত তেনেকুৱা বিষাক্ত পদাৰ্থ সৃষ্টি হৈছে ডাই অক্সাইড তো সেইটো সৃষ্টি হৈ থাকে সেইকাৰণে সেই ছিষ্টেমটো ৰাখি থ'লে যে অট'ফিজি ছিষ্টেম ই তাৰমানে অট'ফিজিয়ে কি কৰিব তাক খাই গৈ থাকিব লাইজোজমৰ সহায়ত তাক খাই গৈ থাকিব সেইকাৰণে আমি ৰক্ষা পাইছোঁ আমাৰ প্ৰেছাৰ চুগাৰ কেঞ্চাৰ নোহোৱাকৈ ৰক্ষা পাইছোঁ কিন্তু অট'ফিজি কাৰোবাৰ আকৌ অন হৈ থাকিলে ইয়াত অন হৈ আছে কিন্তু তাৰ প্ৰেছাৰ চুগাৰ বা সেনেকুৱা জাতীয় অট'ইমিউন কিবা এটা ডিজিজ গাত লাগি আছে লগা মিনিংটো হ'ল কি যে এনেকুৱা ধৰণৰ অট'ফিজি অন কিন্তু সেই বেমাৰটো হৈ আছে কাৰণ সেই সময়ত এটা অৰ্গেনে কাম কৰা নাই যেনেকৈ এতিয়া ধৰি লওক চুগাৰ ৰোগীজনৰ পেংকিয়াছটোৱে কাম কৰা নাই পেংকিয়াছটোৱে নাই ছিগনেল ভালকৈ পোৱা নাই কি কাম কৰিব লাগিব কোন সময়ত কৰিব লাগিব সি বুজা নাই সেই ডেমেজ হৈ গৈছে নহ'লে তেনেকুৱা ধৰণৰ তাৰমানে ছিগনেল নোপোৱা কাৰণে তো সেইটো অট'ফিজি অন হৈ থাকিলেও হ'ব পাৰে তাৰমানে কথাটো উদাহৰণটো এনেকুৱাকৈ দিলে মানে সহজ হ'ব যে এটা ঘৰ যদি এজন মানুহে চাফা কৰি গৈ থাকে অন্য এজনে লেতেৰা কৰি গৈ থাকে তেতিয়াহ'লে ঘৰটো কোনোবা এদিন চাফা হ'ব নেকি কোনোদিনেই নহয় গতিকে যিমান পৰিমাণে আমাৰ অট'ফিজি ছিষ্টেমে আমাক জাবৰ মুক্ত কৰিছে বুলি ক'ব লাগিব আচলতে জাবৰ মুক্ত কৰিছে কিন্তু তাতকৈ জাবৰ আমি বেছিকৈ ভৰাই দিছোঁ যাৰ কাৰণে এটাকৈ অৰ্গেন তাৰমানে বেয়া হৈছে এটাকৈ লাহে লাহে তেনেকৈ গৈ পিনে এটা দিনত গৈ পিনে সেই চুগাৰ ৰোগীজনো গৈ কেঞ্চাৰ ৰোগী হয় সেইকাৰণে চুগাৰ ৰোগীজনক মানে এক প্ৰকাৰৰ চুগাৰৰ যিটো ডায়েবেটিক পেচেণ্ট ডায়েবেটিছক এটা চাইলেণ্ট কিলাৰৰ লগত ৰিজাইছে এই চাইলেণ্ট কিলাৰ আজিলৈকে কোনো চুগাৰ পেচেণ্ট বা প্ৰেছাৰৰ পেচেণ্ট ভালকৈ মৰা নাই উদাহৰণ নাই যেনেকৈ কেঞ্চাৰ পেচেণ্ট স্বাভাৱিক মৃত্যু নহয় ঠিক তেনেকুৱা ধৰণে এই ৰোগবিলাকৰ পেচেণ্টো কেতিয়াও স্বাভাৱিক মৃত্যু হ'বই নোৱাৰে
সি অন্য এটা ডাঙৰ ৰূপ ল'বগৈ, যিটো কেঞ্চাৰ বা তেনেকুৱা জাতীয় দুৰাৰোগ্য এটা ব্যাধি হৈ যাব পাৰে। গতিকে সেইবিলাকো আমি নিৰাময় কৰিবৰ কাৰণে প্ৰথমে এই কথাখিনি কৈছোঁ যে অট'ফিজি অন ৰাখক। অট'ফিজি অন ৰাখিলে কেতিয়াও এইবিলাক বেমাৰ আমাৰ সমাজত ঘৰখনত থাকিবই নোৱাৰে। এতিয়া অন ৰখা কথাখিনি হ'ল, অন ৰাখিবৰ কাৰণে যিখিনি আমি ধৰি লওক খাব লাগিব বা যি নিয়ম মানি চলিব লাগিব, সেই নিয়মখিনিৰ ভিতৰত শ্বৰ্টকাটকৈ কৈছোঁ মই, এক হ'ল খাদ্য ৰাতিপুৱা বন্ধ কৰি দিওঁ গোটেই সমাজে। আমিতো ৰোগীজনৰ ক্ষেত্ৰত 6টা বজালৈকে দি থৈছোঁ, ৰাতিপুৱাৰ পৰা গধূলি 6টা বজালৈকে দি থৈছোঁ খাদ্য। তাৰপিছত ব্যায়াম, কাৰণ খালী পেট হ'লেহে অট'ফিজি অন হ'ব। এক নম্বৰ কথা, আমাৰ খালী হ'বলৈ নাপায়, আমি ঢালিয়ে থাকোঁ দিনটো, একো কথা নাই, দিনটোত বাৰু খাই থাকোঁ। ৰোগীজনকো আমি দি থৈছোঁ দিনটোত খাই থাকোঁ, কিন্তু গধূলি যদি ৰাতিলৈ খায়, দেৰিকৈ খায়, তেতিয়াহ'লে খালিয়ে নহ'ব, পেট ডাইজেষ্টে নহ'ব, তেতিয়াহ'লে অট'ফিজি কেনেকৈ হ'ব? কেতিয়াও হ'ব। আৰু যদি আমি গধূলি 6টা বজালৈকে খাবলৈ দিছোঁ, 6টা বজাত যদি মাছে মাংসৰে এসাঁজ দি দিওঁ, 24 ঘণ্টামান লাগিব বেমাৰী এজনৰ ক্ষেত্ৰত। এনেই ভাল মানুহে 18-20 ঘণ্টা লাগে মাছ মাংস এনিমেলৰ পৰা অহা এনিমেল প্ৰটিন ডাইজেষ্ট কৰিবৰ কাৰণে, মানে ভাল মানুহৰ কাৰণে 18-20 ঘণ্টা লাগে, আৰু বেমাৰীৰ কাৰণে 24 ঘণ্টাই লাগিব। তেতিয়াহ'লে তেওঁ অট'ফিজি কেনেকৈ অন হ'ব? কেতিয়াও নহয়। আৰু অট'ফিজি যদি অন নহয়গৈ, কেতিয়াও কেঞ্চাৰ ৰোগ ভাল কৰিব নোৱাৰে, আমিও নোৱাৰোঁ, আপোনালোকেও নোৱাৰে। আৰু কেঞ্চাৰ ৰোগী এজন ভাল হোৱাৰ ক্ষেত্ৰত সেইকাৰণে প্ৰথম আমি আটাইতকৈ বাহ দিবলগীয়া ব্যক্তি হ'ল তেওঁলোকৰ ঘৰখন, তাৰপিছত বেমাৰীজনে বুজিব লাগিব, আৰু ঘৰখনে তেওঁক বুজাব লাগিব। প্ৰথম কথা, বেমাৰীজনৰ সিমানখিনি বুজ নাথাকিব, সিমান হেৰি নাথাকিব, তেওঁ নিজে বুজি পাবৰ কাৰণে তেওঁক যদি বুজাই দিয়া হয় বুজি পাব। বুজি পোৱা লোক হ'লে তেওঁ যদি অলপ লিখা পঢ়া থাকে, তেওঁ সহজে বাছি ল'ব পাৰিব অট'ফিজি কি, এই বিষয়লৈ বুজাব লাগিব, আৰু কি খাদ্যখিনি খাব, কেনেকুৱা খাদ্যখিনি আচলতে সহজে ডাইজেষ্ট হ'ব, তেনেকুৱাখিনি খাদ্য আমি এই লিষ্টখনৰ যোগেদি দি থৈছোঁ। গতিকে সেইখিনি নিয়ম মানিব লাগিব, ৰাতি খোৱাটো বন্ধ কৰিব লাগিব, আৰু দিনত খোৱাখিনিও তাৰমানে কি কৰিব লাগিব, সহজে ডাইজেষ্ট হোৱা, আৰু সেইখিনি আমি ইয়াত বনাই থৈছোঁ। সহজে কি ডাইজেষ্ট হয়? যিবিলাক কেঁচা খাদ্য, যিবিলাক ফ্ৰুক্ট'জ ৰূপত যাব, ই 1.5 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত ডাইজেষ্ট হ'ব। আৰু বহুত খাওঁ লাগিব, ভোকটো ইমানেই বাঢ়ি গৈ থাকিব, সেই সময়ত ৰোগীজনে কি কৰিব, ভাত খাওঁ, ৰুটি খাওঁ, এনেকুৱা হেভি খাদ্য খাবলৈ বিচাৰিব পাৰে। সেই খাদ্য বিচাৰোঁতে অন্যান্য এনেকুৱা খাদ্যখিনি দি গৈ থাকোঁ, কাৰণ ইয়াত 80% পানী আছে। যিমান ফল মূল খাব, যিমান কেঁচা পাচলি খাব, 80% ইয়াত পানী আছে। গতিকে 80% পানী থকা খাদ্যটো ভোক লগাটো স্বাভাৱিক কথা, আৰু এনজাইমে ডাইজেষ্ট কৰিব প্ৰধানকৈ। যেনেকৈ আমি এতিয়া ৰন্ধা খাদ্যখিনি আমাৰ এচিডযুক্ত হৈ গ'লে ডাইজেষ্ট হয়, যিটো হাইড্ৰক্লৰিক এচিড আমাৰ মানে পেটত থাকে, ষ্টমাকত থাকে, তাৰ দ্বাৰা ডাইজেষ্ট হয়। আৰু কেঁচা খাদ্যখিনি চব এনজাইমযুক্ত হৈ কিনে ডাইজেষ্ট হয়, আৰু সোনকালে ডাইজেষ্ট হৈ যায়। সেইটো কাৰণে খুব ভোক লাগিব, তাৰ কাৰণে তাৰমানে ৰেডি ৰাখক খাদ্য পুৰা। যিমান এবিধ খালে বোলে এবিধ খাই আমনি লাগিছে, বোলে তিয়ঁহকে খাই দিলে, তিয়ঁহ দিনটো খাই দিলে আমনি লাগিব নহয়, অন্য এবিধ আপেল আহিলে, আঙুৰ আহিলে। আমাৰ মতে ফলটো হ'ল কি, মানে যদি কেঁচাকে খায় তেতিয়াহ'লে আলুটো যদি খায়, সিও ফ্ৰুক্ট'জ ৰূপতে যাব, সিও চুগাৰ ৰোগীও খাব পাৰিব, কেঞ্চাৰ ৰোগীও খাব পাৰিব, চবেই পাৰিব। আৰু কোমোৰা, জাতিলাওৰ পৰা আদি কৰি চব জুচ হিচাপত যদি তাক বনাই খায়, আগত এনেও ব্যৱহাৰ কৰিছিলে ডিটক্সিন হিচাপত, টক্সিন মুক্ত কৰিবৰ কাৰণে কোমোৰাৰ ৰস খাবলৈ দিয়া হৈছিলে। কোমোৰাৰ জুচ যিমান পুৰণি কোমোৰা হয় সিমান ভাল, মিনাৰেলছ ভিটামিনছখিনিটো পাবই, প্লাছ ই টক্সিন মুক্ত কৰিব। বহুত টক্সিন কিবা কিবি থকাৰ পিছতহে, অট'ফিজি অফ হোৱাৰ পিছতহে আচলতে এজন ৰোগী কেঞ্চাৰ ৰোগী হয়, বা এনেকুৱা চিষ্টেমেটিক ডিছঅৰ্ডাৰ ডিজিজৰ মানে গৰাকী হৈ যায়। সেইকাৰণে এইবিলাক খাই যাব পাৰিব। এতিয়া কথাটো হ'ল, অন্য খাদ্যখিনি কিয় বন্ধ কৰিছোঁ? অন্য মাছ, মাংস, কণী, গাখীৰ, ভাত, ৰুটি কিয় বন্ধ কৰিছোঁ? আপোনালোকে কেঞ্চাৰ ৰোগী হয়তো মৰা দেখিছে। কেনেকৈ কেঞ্চাৰ ৰোগী মৰে? শুকাই কিনাই হাড় ছাল ওলাই মৃত্যু হয়। থাকে ভৰিত কেঞ্চাৰ, কিন্তু ৰোগীজন মৰে কেনেকৈ? হাড় ছাল ওলাই মৰিব, একদম খিনাই মিনাই মৰিব। ডক্টৰেতো চব খাবলৈ দিয়ে, মাছ, মাংস, কণী, গাখীৰ, খোৱাত আপত্তি নাই, খাই যাওক যি পাৰে। টিউমাৰটো ডাঙৰ হৈ যাব, বা হোল বডিলে কেঞ্চাৰ গুচি যাব, কিন্তু মানুহটো খিনাই যাব। কাৰণটো হ'ল চাইণ্টিষ্টৰ মতে যে 80-85%
ডাইৰেক্ট কাৰ্বহাইড্ৰেট, তাৰমানে যিখিনি মাছ মাংস কণী গাখীৰ ভাত ৰুটি লৈ যায় ডাইৰেক্ট যিখিনি পাব সেইখিনি চিধা চিধি কেঞ্চাৰ খালে। সেইকাৰণে 80-85% ই খাই লৈ মানুহটোৱে 15 to 20% বাচি থাকিবলগীয়া হয়, জীয়াই থাকে যেনেকৈ টিউমাৰ ডাঙৰ হৈ গৈ থাকে। গতিকে আমাৰ কথাটো হ'ল আজি আপোনালোকে ইয়ালৈ আহিলে আমি আজি জনাই দিলোঁ যে কেঞ্চাৰে কি খায়। এক নম্বৰ কথা, কেঞ্চাৰ প্ৰথম সেই খাদ্যটো অফ কৰিব। সি এটা বৃহৎ শত্ৰু বুলি ধৰিছোঁ আমি তাক। সেই শত্ৰুটো আমি তাৰমানে আজিৰ পৰা খাবলৈ দিম। আৰু কেঞ্চাৰ কি? কেঞ্চাৰ চেল। ভাল ডাক্তৰক ক'লে আপোনালোকক কৈ দিব যে কেঞ্চাৰ চেল আপোনাৰ মোৰ বডিত সকলো মানুহৰ গাতে কেঞ্চাৰ আছে। গতিকে কেতিয়াবা কিন্তু ই এগ্ৰেছিভ ৰূপ ল'ব পাৰে, যেতিয়া নিয়ন্ত্ৰণ হেৰুৱাই পেলাব, যেতিয়া অট'ফিজি অফ হ'ব, যেতিয়া হেভি মেটেল আহিব, তেনেকুৱাবিলাকৰ কাৰণত। এতিয়াতো আপোনালোকে জানেই যে ভেকচিন লোৱাৰ পিছত কি হৈ আছে মানে মেক্সিমাম মানুহৰ কেঞ্চাৰ, কাৰণ এইটো এলুমিনিয়াম বেছ আছিলে বুলি কৈছে চাইণ্টিষ্টসকলে, যে এই হেভি মেটেল সোমাই যোৱাৰ কাৰণে ইমিউন চিষ্টেমটো বেয়া হ'ল। তো বেয়া হৈ তেনেকুৱা ধৰণে এতিয়া মেক্সিমাম মানুহৰ কেঞ্চাৰ। ডিঙিত কিবা লাগি হৈ যায়, ভাত লাগি গৈছে, কিবা হৈছে, বায়পচি কৰিলে কেঞ্চাৰ। এইখিনি ক্ষেত্ৰত সেইকাৰণে কেঞ্চাৰ চেল হয়, কেঞ্চাৰক আমি প্ৰথমতে খাবলৈ দিয়া নাই, আৰু কেঞ্চাৰ চেলক মাৰিবলৈ দুচৰা কোনো পৃথিৱীত উপায় নাই। অকল নেচাৰে তাক নিয়ন্ত্ৰণ কৰিব পাৰিব, অট'ফিজিয়ে তাক ধ্বংস কৰিব পাৰিব, তাৰ বাদে উপায় নাই। নহ'লে মাত্ৰ 5% মানুহ নেবাচিলে। কাৰণ ৰেডিয়েশ্যন কেমো যদি চিকিৎসা হ'লহেঁতেন, এইটো একেবাৰে স্পষ্ট কথা। ভুল ধাৰণা এটা মানুহৰ মাজত সোমাই আছে, ৰেডিয়েশ্যন কেমো চিকিৎসা বুলি। চিকিৎসা হোৱাহেঁতেন শেষ টাইমলৈকে আপোনাক ৰেডিয়েশ্যন আৰু কেমো দিব নোৱাৰি, আপুনি ঘৰলৈ যাওক, ভাল বস্তু খাই ঘৰতে থাককগে, যিকেইটা দিন থাকে তেনেকেতো পেক কৰি দিয়ে। হয়, কাৰণ এতিয়ালৈকে কোনো এনেকুৱা ধৰণৰ কেমো ওলোৱা নাই যে যি স্পেচিয়েলি কেঞ্চাৰ চেলক টাৰ্গেট কৰিব পাৰে। ই হোল বডি চেলক টাৰ্গেট কৰে, হোল বডি চেল মাৰি গৈ থাকিব, কেঞ্চাৰ চেলৰ লগতে ভাল চেলো মাৰি গৈ থাকিব। সেইকাৰণে ভৰি থোৱা কেঞ্চাৰটো যদি তাক ৰেডিয়েশ্যন কেমোৰ ওপৰত যদি অকল নিৰ্ভৰ কৰে, খাদ্য যদি তাৰ ঠিক নহয়, তেতিয়াহ'লে এদিন গৈ কি হ'ব, ব্ৰেইন চেলো মৰিব। ব্ৰেইন চেল মৰিব যিদিনাখন সি অচেতন হৈ গৈ যাব। ভৰি থোৱা কেঞ্চাৰ হয়তো আপোনালোকে দেখিছে, জানিছে যে তাৰ অৱস্থাটো কি হৈ গৈছিলে, অচেতন হৈ গ'ল। কেলৈ অচেতন হৈ গ'ল? কেমো দিওঁতে ব্ৰেইন চেলো মৰিব। ব্ৰেইন চেল মৰি তেনেকে ধৰণে পিছত কাম নকৰা হৈ, ব্ৰেইনে কাম নকৰা হৈ অফ হৈ যায়, মৃত্যু হৈ যায়। গতিকে ইয়াৰ সমাধানটো হ'ল কি? মূল মানে আৰু সমাধানটো হ'ল কি? চাইণ্টিফিক। সেই সমাধানটো হ'ল নেচাৰেল চিষ্টেম। যদি কেঞ্চাৰ একেবাৰে এগ্ৰেছিভ মুডত আছে, ডিঙিত বোলে কালিলে বিন্ধাটো গৈ আছে অলপ চলপ খাদ্য, তেনেকুৱা হয় দেই। সেইটো চাব আপোনালোকে, 1 বছৰ বোলে ভালকৈ খাই আছিলে, ডিঙিত লাগি আছিলে, বায়পচি কৰা 15 ডেইজৰ পিছত খাব নোৱাৰে, ইনফেকশ্যন আৰম্ভ হৈ গ'ল, আৰু আঘাত লগাৰ কাৰণে কেঞ্চাৰ চেল দ্ৰুতগতিত বাঢ়ি গ'ল, এগ্ৰেছিভ হৈ গ'ল আৰু বাঢ়ি গ'ল। 15 দিনতে বন্ধ, বা এসপ্তাহত বন্ধ, বা 2-3 দিনত বন্ধ হোৱা দেখিছোঁ, তেনেকৈ মৰি থোৱা দেখিছোঁ। গতিকে সেই হিচাপত যদি খাব নোৱাৰা বোলে বিন্ধা বন্ধ হৈ আছে, খাদ্যনলী বন্ধ হৈ আছে, তেতিয়া 2টা কেমো 3টা কেমো লৈ পিনে তাক সেই এগ্ৰেছিভ মুডটো ধ্বংস কৰি দিয়াৰ পিছত যদি নেচাৰ পিঠিলে গুচি যায়, আমাৰ ইয়ালৈ আহিব লাগিব কোনো কথা নাই, বা খাদ্যৰ লিষ্টখন ঠিক ঠাককৈ পালন কৰে, তেনেকুৱাকৈও বাচি যাব মেক্সিমাম পেচেণ্ট। কিন্তু অকল ৰেডিয়েশ্যন কেমো দি থাকিলে মানে কেতিয়াও কেঞ্চাৰ ধ্বংস কৰিব নোৱাৰে। ইফালে খাদ্যও দি থাক, ইফালে মাৰিও থাক। খাদ্য তাৰমানে জীয়াই থাকিবৰ কাৰণে খাদ্য ইন্ধন যোগান কৰি থকা হৈছে, ইফালে মাৰি থকা হৈছে। তাক কেনেকৈ বাচিব? ইম্পচিবল। সেইকাৰণে কথাটো হ'ল এলোপেথিটো বাচি যাব পাৰে যদি এই নিয়মখিনি সলনি কৰে। সেইকাৰণে আমি 2-এটা কেমো ল'বলৈও মানুহক কওঁ, যদি আপোনাৰ এই অৱস্থাত আছে তেতিয়াহ'লে আপুনি লৈ লওক। তাৰপিছত আপুনি যিকোনো নেচাৰপেথি হস্পিটেল যাওক বা আমাৰ ওচৰলৈ আহিলেও আহক, তেতিয়া আমি আমাৰ যিখিনি মেডিচিন ট্ৰেডিশ্যনেলি চলি অহা, আগৰ পৰা চলি অহা তেনেকুৱাখিনি মেডিচিন আমি প্ৰয়োগ কৰোঁ। যেনেকৈ বহুত তেনেকুৱা ধৰণৰ ধৰি লওক ভাৰতবৰ্ষৰ অন্যান্য ষ্টেটত পাবলৈ নোহোৱা গছ বনো ইয়াত আছে। যেনেকৈ ছটিয়না জোপা, আগত গাঙঠি এটা ওলালে, শহুৰ নিচিনাকৈ উঠি আহিলেহি, বিষ হ'ল, কি লগাইছিলে? ছটিয়না আঠা লগাইছিলে। ঘৰ খজুৱতি হ'লে কি লগাইছিলে? আমাৰ সিজু আঠা, যি লগালগ পিছদিনাখনে খৰখুৱা, মানে চিলাই এৰুৱাই বেছিকৈ লগালটো মাংস সৈতে গুচি যায়। তেনেকুৱা গছ বনবিলাক আমাৰ ইয়াত আছে, এতিয়াও আছে। সেইকাৰণে বেজৰ বড়ো আছিলে, বেজ বড়ো অসমত ৰজাই তাৰমানে সকলোখিনি ৰিচাৰ্চ কৰিবৰ কাৰণে সুবিধা দি ৰখা সেইসকল
লোক আছিলে বেজৰ গৰু যিবোৰ হেৰাই গ'ল সেই সময়ত কোনো বেমাৰে টিকিব নোৱাৰিছিলে সকলোবিলাক কিবা এফালে দি দিয়াহে যিটো আমি কৰিবলৈ পোৱা নাই এতিয়া ভৱিষ্যত হয়তো হৈ যাবগৈ পাৰে সেইটোত আমি আশাবাদী কিন্তু আমি দেখিলোঁ যে আমাৰ ইয়ালৈ ঘূৰি অহা কিমানবিলাক কেঞ্চাৰ পেচেণ্ট 17 চনৰ পৰা মই হেৰি কৰিছোঁ মোৰ ল'ৰাটোৱে প্ৰথম মানে পেচেণ্ট আছিলে ব্লাডত হৈছিলে তাৰ আৰু ব্লাড কেঞ্চাৰ সাধাৰণতে নেবাচে সেই কেঞ্চাৰটোতো 7-8 বছৰমান লাষ্টিং কৰে আৰু যদি ধনী মানি মানুহ হয় 2 কোটি টকা খৰচ কৰি ব্লাডটো চেঞ্জ কৰিব পাৰে আৰু এনি টাইম ডক্টৰৰ ওচৰত ৰাখিব পাৰে সেই ছাপৰ্ট দি সেনেকৈ থাকে গতিকে মই নিনিলোঁ ল'ৰা অকল তাক হেৰিহে কৰিলোঁ ডায়েগনচিছে কৰা কি আছে কি নাই কি কেঞ্চাৰ এইখিনি চালে চোৱাৰ পিছত সেই সময়ত মোৰ সৌভাগ্য আছিল ডক্টৰ অঞ্জলি পাঠক বাইদেউক লগ পাইছোঁ আমাৰ গোলাঘাটৰ অৰিজিত ভূঞা তাৰ ফ্ৰেণ্ড হয় তেওঁ যোগেদি লগ আৰু মোৰ এই মেচিন দিয়াৰ কাৰণে তেওঁৰ লগত মোৰ মানে মিলন হ'ল অৰিজিত ভূঞা দাদাৰ লগত এটা সময় স্থাপন কৰিলে তাৰ কাৰণে তেওঁ মোক এইখিনি হেল্প কৰি দিছিল যে তেওঁ নাম্বাৰ দিলে তেওঁ আমেৰিকাৰ নেচাৰপতি ডক্টৰ হয় তেওঁ আমেৰিকাৰ নেচাৰপতি কৰিছিলে আৰু তেওঁৰ লগত কথা পাতোঁতে মোক লগালগ এটা বস্তু দিলে সেইটো হ'ল সেইবিধে পালোঁ তেওঁৰ পৰা চাবা স্নেক গাৰ্ছ চাবা স্নেক গাৰ্ছটো মালয়েছিয়া এটা উদ্ভিদ প্ৰজাতি হয় তেওঁ আমেৰিকাত পঢ়ি থাকোঁতে লৈ আহিছে আৰু তেওঁলোকৰ ৰাজ্যত নহয় কাৰণে গুজৰাটী হয় তেওঁ এতিয়া তেওঁ লক্ষ্ণৌত থাকে আমেৰিকাৰ পৰা গুচি আহিলে লক্ষ্ণৌ চিটিত থাকে তাত মানে ৰুলেও নহয় বা আমি বহুত পেচেণ্টক তাৰপিছত দিলোঁ হাৰিয়ানা পাঞ্জাৱ অন্যান্য ক'ৰবাত পেচেণ্ট আহিলে দিওঁ কিন্তু তাত জীয়াই থাকে উৎপাদন নহয় বা তেনেকৈ প্ৰডাকশ্যন নাই কিন্তু অসমৰ ক্ষেত্ৰত য'তেই গোজ মাৰি দিয়ক সেইকাৰণে আমি ঘৰে ঘৰে ৰুই ল'বলৈও দিছোঁ য'তেই গোজ মাৰি দিয়ক হৈ যাব আৰু সি প্ৰেছাৰ চুগাৰৰ পৰা আদি কৰি গোটেইখিনি কাৰণ প্ৰচুৰ পৰিমাণে নাইট্ৰিক অক্সাইড সৃষ্টি কৰিব পৰা গুণ আছে তাত আৰু ভিটামিন চি হয় চাই ল'ব সেইটো আপোনালোকে চাবা স্নেক গাৰ্ছ বুলি চাৰ্চ কৰি ল'ব চাৰ্চ কৰাৰ পিছত আপোনালোকে তাৰ ৰিচাৰ্চ পেপাৰটো পাই যাব আগতেই গৈ আহিছে তাৰ কাম কি সেই বস্তুটো পাইছিলোঁ সেই সময়ত মই সেই সময়ত সেইটো ইউজ কৰিলোঁ মোৰ জেঠু এজন বেজ আছিল আগতে সেই কিবা কিবি মানে ঘাঁহ হ'লে মানে শহু ওলালে সেইবিলাক খুৱাই দিয়ে বান্ধি দিয়ে তেনেকুৱা ধৰণে সেই সময়ত আৰু 2টামান ঔষধহে মই দিছিলোঁ এই 3টা এইটো আৰু 2টা ঔষধ তেনেকৈ দি ল'ৰাটো 2.5 মাহত ভাল হৈ গ'ল এটা চমৎকাৰ মানে আহিব আৰু খাদ্যৰ লিষ্টখন কিন্তু বাইদেউৰ পৰা পাইছিলোঁ অঞ্জলি বাইদেৱে যিখন খাদ্যৰ লিষ্ট দিলে সেই খাদ্যৰ লিষ্টখন কিন্তু মই পালন কৰিব পৰা নাছিলোঁ কাৰণ সেইখন পৃথিৱীৰ অন্যান্য দেশত আমুক দেশত এতিয়া কিউই ফল হৈছে আমুকত নাচপতি হৈছে তামুকত ইটো হৈছে সিটো হৈছে সেইবিলাক সংগ্ৰহ কৰিবলৈ টাইম নাই আহিবলৈও 1-1.5 মাহ 2 মাহ লাগিব গতিকে আমি মোৰ ল'ৰাটো ছায়েন্সত পঢ়াৰ কাৰণে সুবিধা হৈছিল যে আমি এখন থলুৱা লিষ্ট তৈয়াৰ কৰিছোঁ ভিটামিন চি আমুকত পাওঁ এ আমুকত পাওঁ B12 আমুকত পাওঁ B17 আমুকত পাওঁ গোটেইখিনি হিচাপ নিকাচ কৰি আমি এখন ল'ৰাটোৰ লগত লগ লাগি খাদ্যৰ লিষ্ট তৈয়াৰ কৰিম তেনেকৈ ধৰণে কোনো ধৰণৰ ভাত ৰুটি কি কাৰণত খাব নালাগে এই কথাখিনি তেওঁ মোক তেতিয়াই কৈছিল সেই যিখিনি মই আপোনালোকৰ আগত কৈছোঁ এতিয়া তো যে কেঞ্চাৰৰ খাদ্য হয় এইখিনি বন্ধ কৰি দিয়া হ'ল মাত্ৰ 2.5 মাহ আৰু সি খাইছিল ৰাতিপুৱা বাকীখিনি খাদ্যটো খাই যিখন লিষ্টত আমি দি থৈছোঁ এতিয়া আৰু অলপ উন্নতহে কৰিছে লিষ্ট তো এটা 2 কেজিমান চাইজৰ পকা অমিতা খাইছিল আৰু পিছবেলাও এটা খাইছিল তাৰমানে যেনে তেনে মই বাচিলোঁ ভোকটো তামাম লাগে আকৌ গজালি ওলোৱা মগু গোটৰ পৰা আদি কৰি সেইবোৰ আছেই আৰু 2 বেলা চাবা স্নেক গাৰ্ছ খুওৱা হৈছিল আগবেলা আৰু পিছবেলা তেনেকৈ মাত্ৰ 2.5 মাহত এই পৰি গৈছিল বিচনাত 2.5 মাহত সি প্ৰায় 16 কিলোমিটাৰ দৌৰিব পৰা হ'ল নামৰূপত আছিল নামৰূপত আছিল তাতে সি পঢ়া শুনা কৰিছিল গতিকে তেনেকুৱা ধৰণে তাৰমানে এটা চমৎকাৰ চিকিৎসা হৈ গ'ল তেওঁ তাৰপিছত ইজনে সিজনে খবৰ পাই কি হ'ল ইজন সিজন 2-3জন মানে আহে দিনটো বোলে ছুটি দি দিলে আৰু ঘৰতে ভাল বস্তু খাবলৈ পঠাই দিছে উপায় নাই এতিয়া যি দিয়ে দিয়ক আমুকৰ পালি খালোঁ তামুকৰ পালি খালোঁ কিন্তু ঠিক নহ'ল আকৌ এতিয়া আপোনাৰ ওচৰলৈ আহিছোঁ মই তেতিয়া তেওঁলোকক কৈছিলোঁ যে চাইণ্টিফিক কাৰণবিলাক যে আমুকৰ পালি তামুকৰ পালি এইবিলাক ঢেৰ এতিয়াতো ওলালে কেঞ্চাৰৰ ঔষধ দিয়া ঢেৰ ওলালে কিন্তু কেঞ্চাৰৰ বিষয়ে নাজানে আচলতে কেঞ্চাৰ কি কেঞ্চাৰ খাই কি
এইবিলাক বিষয়ে নাজানে কিন্তু দৰৱ পালি দিয়ে। সেইটো আচল কথা নহয়। পথ্য আৰু অপথ্য, দৰৱ পালিয়ে কেনেবাকৈ কাম কৰিব পাৰে, কিন্তু পথ্য অপথ্য যদি নাজানে, কেঞ্চাৰৰ বিষয়ে নাজানে, তেতিয়া কেনেকৈ ভাল হ'ব। এতিয়া ইয়াত গোটেই চাইণ্টিফিক কাৰণবিলাক পোৱাৰ পিছত তেওঁলোকে বুজি লয়, এইটোৱে নেকি। তেনেকুৱা ধৰণে তেতিয়াও 50-60% বেক হৈ অহা পেচেণ্ট ভাল হৈছে। কিন্তু কিছুমান কেঞ্চাৰত মই তেতিয়াও বিফল আছিলোঁ, নোৱাৰিছিলোঁ ঠিক কৰি। তেনেকৈ কৰোঁতে কৰোঁতে আমাৰ এদিন মেডিয়াত মানে আহি মোৰ ওচৰৰ পৰা কিবা কিবি বিচাৰিলে, মই মানুহৰ বহীখন দি জীয়াই টকাখিনি সেইখিনি মৰাখিনি চিন কাটি থৈছোঁ বুলি তেনেকৈ চাই লৈ সিহঁতে যেতিয়া প্ৰচাৰ কৰি দিলে, যিটো মই নকৰিলোঁ, গম পাইছিলোঁ যে এইটো কৰি দিয়ে মানে আৰু মোৰ কাৰণে সময় নহয়। কৰি দিয়াৰ পিছত হাজাৰ হাজাৰ মানুহ আহিছিল। আৰু তেতিয়া আপোনালোকক যি মেডিচিন প্ৰেছক্ৰাইব কৰিব আদিত্য বৰা ছাৰ, ইয়াৰ পিছতে আমাৰ ছেশ্যনৰ পিছতে লগ পাম। সেই যিবিলাক কেঞ্চাৰত মই ছাকচেছ হোৱা নাছিলোঁ, সেইবিলাক ছাকচেছ কৰিব পৰাকৈ তেওঁ কেইটামান মেডিচিন আকৌ বনাইছিল। যেনেকৈ ব্লাডৰ AML কেছ, এতিয়ালৈকে কোনো জেগাত ছাকচেছ হোৱা নাই। এলোপেথিকটো যিকোনো কেঞ্চাৰে ছাকচেছ নহয়, কিন্তু সেইটো এটা বৰ চমৎকাৰী কথা যে AML কেছ ঠিক হৈ গ'ল। সেইগৰাকী আপোনালোকে যদি লগ কৰোঁ বুলি কয়, কথা পাতোঁ বুলি কয়, আমাৰ ইয়াত নাম্বাৰ আছে। মৰিয়নি পেচেণ্ট হয়। আমাৰ যোৱা 18 ফেব্ৰুৱাৰীত বৰশক্তি অনুষ্ঠান আছিলে। সেই অনুষ্ঠানত 1 মহীয়া সন্তান লৈ ইয়াত ওলাব। তেওঁলোকৰ পৰিয়ালে ইয়াত লেকচাৰ দি থৈ গৈছে। সেই তেনেকুৱা ভিডিঅ' যদি আছে আপোনালোকে চাই লৈ তেওঁলোকক দেখিব পাৰে। আৰু তেনেকুৱা ধৰণে ডাঙৰ টিউমাৰ লৈ অহা, ফুটবল তাৰ নিচিনা টিউমাৰ লৈ অহাও ইয়াত ভাল জয়ন্ত চাং। এইখিনি বাৰু সৰু সৰুখিনিতো কথা নকওঁ আৰু, সেইবিলাক এনেও ভাল হৈ যায়, কোনো নহয়। সেইবিলাকো ঠিক কৰিব পৰাকৈ গছ বন যিবিলাক আমাৰ ইয়াত আছে সেইবিলাক আমি কৰিব। আৰু এটা কথা, এইটো ঠিক, আপোনালোকে ঘৰতে কাৰোবাৰ যদি টিউমাৰ এটা উঠি আহিছে, এতিয়া মহিলাসকলৰ ব্ৰেষ্ট কেঞ্চাৰ, ব্ৰেষ্টত হোৱাৰ টিউমাৰ কিমান ডাঙৰ হ'ল, আমি সেইটোৱে উঠো। বায়পচি কৰিলে নেকি? নাই কৰা। টিউমাৰটোৱে উঠে, কেঞ্চাৰ হয় নহয় নাজানো। হওক নহওক দৰকাৰ নাই, এই খাদ্য লিষ্টখন দি দিয়াৰ পিছত নিজে নিজে ভাল হৈ যায়। বা কোনোবাই পইচা কেইটকামান নাথাকে, আমাৰ নম্বৰটো পালে নম্বৰটো ফোন কৰে যে মোৰ বাছৰ ভাড়াও নাই যাবলৈ, আপুনি লিষ্টখন লওক। আৰু আপুনি ফল মূলৰ কথা কোৱা হৈছে, ফল মূল মানে এইখিনি বুলি বুজাই দিয়াৰ পিছত ঘৰতে পোৱা ফল মূল, যিখিনি আমি পাচলিখিনিও ফল আমাৰ মতে, আৰু সেই যে লাও কোমোৰা পাতি কয় সেইখিনিও ফল, সেই ফ্ৰুক্ট'জ ওপৰতে যাব, সেই গ্লুক'জ নহয়। আৰু ফ্ৰুক্ট'জটো ভাঙি কেঞ্চাৰ চেলে গ্লুক'জ কৰি খাব নোৱাৰে, ভাল চেলে খাই ল'ব। এইখিনি কৈ দিয়াৰ পিছত ঘৰতে তেনেকুৱা কেঞ্চাৰ ভাল হৈ যোৱা বা তেনেকুৱা টিউমাৰ ভাল হৈ যোৱা উদাহৰণ আছে। বা বায়পচি কৰিলোঁ বোলে কেঞ্চাৰ আহিছে, বিষ আছে নে নাই, বেছিকৈ বাঢ়ি গৈছে নেকি, তো সেইখিনি চাই লৈ যদি বোলে এই হাতৰ মুঠিটোমান হৈছে আৰু টিউমাৰটো ব্ৰেষ্টৰ ক্ষেত্ৰত, তেনেকুৱা টিউমাৰো তাৰমানে ভাঙি ঘৰতে। এইটো প্ৰকৃতিয়ে কৰিছে। সেইকাৰণে কৈছোঁ যে আমাক আপোনালোকে বাহ দিব নালাগে, আমাক থেংক ইউ ক'ব নালাগে, প্ৰকৃতিক দিয়ক। প্ৰকৃতিক সুৰক্ষিত কৰি ৰাখক, ৰাসায়নিক মুক্ত কৰক পৃথিৱীখনক, আৰু পৃথিৱীয়ে মানৱ জাতি থকালৈকে সেইদিনাখনলৈকে চিকিৎসা কৰিব। আৰু এই চিকিৎসাও প্ৰকৃতিয়ে কৰি আছে। প্ৰকৃতিয়ে নুঠোৱা হ'লে আমি মেডিচিন বনাব নোৱাৰিলোহেঁতেন, কেতিয়াও ভাল নহ'ল। আৰু আপোনালোকে তাৰপিছতে আমি আপোনালোকক মানে বাহ দিব লাগিব, আপোনালোকক ধন্যবাদ দিব লাগিব যে আপোনালোকে যদি ৰোগীজন ঠিক কৰি পেলাব পাৰে। কাৰণ আপোনালোকে যদি নেলাগেগৈ ৰোগীজনৰ লগত কি হৈছে, যদি সেই সময়ত যিটো ছাপোৰ্ট আমি দিবলৈ কওঁ সেই ছাপোৰ্টটো নিদিয়ে, হয়, কথাটো বুজি নাপায়, তেতিয়াহ'লে সম্ভৱ নহ'ব। গতিকে ছাকচেছ হোৱা মূল কথাটোৱে হ'ল আপোনালোক প্ৰথম অভিভাৱক গৃহস্থ যি মানে তেওঁক আলপৈচান ধৰিব, তেওঁ তাৰপিছত ৰোগীজন, তেতিয়াই কেঞ্চাৰ নোহোৱা হৈ যাব। প্ৰেছাৰ চুগাৰ কথাটো বেলেগ কথা, সেইটো এনেই ভাল হয়। আৰু অকল লিষ্টখন পালিলেই হৈ গ'ল। বহুত বেছি কিবা কিবি হ'ল বোলে কাম নাই কৰাকৈ, তেতিয়াহে আমি কেইটামান ঔষধ চুগাৰৰ ক্ষেত্ৰত দি দিওঁ, প্ৰেছাৰৰ ক্ষেত্ৰততো নিদিলেই হৈ যায়। গতিকে কেঞ্চাৰৰ ক্ষেত্ৰত সেইখিনি কিন্তু আপোনালোকৰ পুৰা ছাপোৰ্ট লাগিব। আৰু সেই সময়ত আপোনালোকে এইটোও কৰিব লাগিব, কাৰণ মেডিকেল কলেজ আমি ডাক্তৰ আমাৰ টেক্সৰ পইচা পঢ়াই থৈছোঁ, আপোনালোকৰ টেক্সৰ পইচা পঢ়াই থৈছে। 2-2.5 কোটি টকা এজন ডক্টৰৰ ক্ষেত্ৰত দৰকাৰ হয়, যিখিনি আমাৰ ছিষ্টেমৰ যোগেদি পঢ়িবলৈ দিছে। মেডিকেল আমি চলাইছোঁ, হোষ্টেল আমি চলাইছোঁ, প্ৰফেচৰ দৰমহা আমি দিছোঁ, আমাৰ পাব্লিকৰ পইচা। গতিকে আপোনালোকে তেওঁলোকৰ পৰা চিকিৎসা সেই সময়ত লওক, ছাপোৰ্ট লওক। ছাপোৰ্ট কোনকেইটা ল'ব লাগিব?
আমাৰ এইখিনি খাদ্য খাওঁতে ধৰি লওক গেছ হ'ব প্ৰথম কথা, কাৰণ আমি ৰন্ধা খাদ্য খাই থকাৰ কাৰণে যিকোনো কেঁচা খাদ্য পৰাৰ লগে লগে পেটত বেছি গেছ হ'বলৈ ধৰিব। গেছ হোৱাৰ লগে লগে এলোপেথিৰ পৰা টেবলেট লওক বা ইনজেকশ্যন মাৰক, একো কথা নাই। আৰু দুৰ্বল হৈ গ'ল বোলে, দুৰ্বল হওঁতে স্লাইন মাৰক, কিন্তু এজন অভিজ্ঞ ডক্টৰৰ পৰা। স্লাইন কি স্লাইন মাৰিব? কেঞ্চাৰ ৰোগীৰ ক্ষেত্ৰত কেতিয়াও অংকলজি এজনে ভুল নকৰে, তেওঁ কেতিয়াও গ্লুক'জ স্লাইন নামাৰে, তেওঁ অন্য জাতীয় NS হওক বা তেনেকুৱা ধৰণৰ ফুক্টডক্স বা তেনেকুৱা ধৰণৰ স্লাইনে মাৰিব। গতিকে তেনেকুৱা এজনৰ সহায় ল'ব। আৰু যেতিয়া খাব পৰা হৈ গ'ল, গেছ নোহোৱা হৈ গ'ল, তেতিয়া আৰু চিন্তা কৰিবলগীয়া নাথাকে। বা কিছুমান কেঞ্চাৰৰ ক্ষেত্ৰত ব্লাডটো কমি যায়, ব্লাডটো এলোপেথিয়ে দিব, আমি নিদিওঁ। সেই সময়ত ব্লাড কমি গৈছে নেকি, কি হৈ আছে, দুৰ্বল যদি হৈছে টেষ্ট কৰি থাকক, টেষ্ট কৰি থাকক, টেষ্ট ৰিপৰ্ট চাই সেই ছাপৰ্টখিনি আপোনালোকে দি থাকক। কিন্তু ৰেডিয়েশ্যন কেমো আমি ক'লোঁ সেই সময়তহে ইউজ কৰিব পাৰিব যেতিয়া তেনেকুৱা এটা পৰ্যায় যদি পাইছেগৈ, ইয়াৰ অন্যথা ৰেডিয়েশ্যন কেমোৱে ভাল কৰিব নোৱাৰে। আৰু যাৰ লাংছত হৈছে বা লিভাৰত হৈছে বা ব্ৰেইনত হৈছে, এইবিলাকটো অতি জটিল আছে, অতি জটিল। ইয়াত খুব কম পাৰ্চেণ্টেজে বাচিব, একেবাৰে স্পষ্ট বচাবলৈ নোৱাৰিবও পাৰে। বা বেছি বয়স হৈ গ'ল, কেঞ্চাৰ ৰোগী এজন বহুত বেছি বয়সত না ৰেডিয়েশ্যন দিব পাৰে, না কেমো দিব পাৰে, না অন্য হেৰিয়ে কাম কৰিব নকৰিবও পাৰে। কিন্তু খাদ্য সলনি কৰি থ'লে আমি সেইটো দেখিছোঁ যে অকল খাদ্যটো সলনি কৰি থৈ দিলে মানে আৰু 10-15 বছৰ এনেই গুচি যাব, কেঞ্চাৰ লৈ গুচি যাব। কাৰণ তেনেকুৱা মানুহ আমি লগ পালোঁ ডক্টৰ বিশ্বল ৰায় চৌধুৰী, মানে যিখন ডায়েট লিষ্ট, DIB ডায়েটত আছোঁ, 83 years হৈছে, ইয়াত যোৱা বছৰ ইয়ালৈ আহিছে, আপোনালোকে কেনেকৈ চিকিৎসা কৰে চাবলৈ আহিছোঁ। আমাৰ ডিব্ৰুগড়ৰ মানুহ আছে যে মোৰো কেঞ্চাৰ আছে, তেওঁৰ ৰেক্টামত হৈছিল কেঞ্চাৰ, তাৰপিছত লিভাৰ পালেগৈ, লিভাৰৰ পৰা লাংছ, লাংছৰ কেঞ্চাৰটো বেছিদিন বাচি নাথাকে। তেওঁ তেতিয়া ক'লে যে মই ডক্টৰ বিশ্বৰূপ ৰায় চৌধুৰী DIB ডায়েট, সেই ডায়েটটোত আছোঁ আজি 3 বছৰ। আৰু এজনী ছোৱালী আহিছে, তেনেকৈ তাইও 2.5 বছৰমান টকা বুলি যায়, অকল ডায়েটটো চেঞ্জ কৰি দিলোঁ, তাৰমানে কেঞ্চাৰ খাবলৈ দিয়া নাই। সেই DIB ডায়েটত কেঞ্চাৰৰ খাদ্যই নাই। চাই ল'ব পাৰিব আপোনালোকে ডক্টৰ বিশ্বৰূপ ৰায় চৌধুৰী DIB ডায়েট কি। সেইটোৱে আগৰ আমাৰ বেজসকলেও দি আছিলে, আমিও দি আছোঁ। আৰু এইটো এক প্ৰকাৰৰ এটা প্ৰসাদ, যিটো শংকৰদেৱে আমাৰ নামঘৰীয়া সমাজক আগতেই দি থ'ব। আগৰ মানুহবিলাকৰ কিয় মানে চকুত চশমা ল'ব লগা নহৈছিল, বৃদ্ধলৈকে, একেবাৰে বৃদ্ধলৈকে সেই সকাম চকাম খাই ফুৰে, তাত যিখিনি কেঁচা খাদ্য, গজালি, মগু, বুটৰ পৰা আদি কৰি এনেকুৱা সুন্দৰকৈ বনোৱা হৈছিল যে কেইটামান চাউল, কেইটামান চানা, কেইটামান তেনেকুৱা ধৰণৰ মগু, চব গজালি ওলোৱা। আচৰিত কথা এইটো যে সেই সময়ত কিয় গজালি ওলাব লাগিব বুলি কৈছিল, কিবা এটা আছিল। তেতিয়া তেওঁলোকে কি চিন্তা কৰিছিল ভাবিলে আচৰিত লাগে। এতিয়া দেখিছোঁ যে গজালি ওলোৱা কাৰণটো হ'ল, গজালি মগু বুট আমি এই লিষ্টখনৰ মতে খাব দি থৈছোঁ। কাৰণটো হ'ল যিকোনো গুটি নগজালৈকে প্ৰটিনটো চিম্পুল প্ৰটিন হৈ নাযায়, এই কমপ্লেক্স প্ৰটিন ৰূপত থাকে। যেতিয়া গজালি ওলাই যাব তেতিয়া চিম্পুল প্ৰটিন হৈ গ'ল, সহজে ডাইজেষ্ট হৈ যাব, গেছ নহ'ব। সেইটো কাৰণে সেই সময়ত তেতিয়াই তেনেকৈ ধৰণৰ বা কল খাবলৈ দিয়া হৈছে, চেনি কল খাবলৈ দিয়া হৈছে, এনেকুৱা ধৰণৰ কল কেইটুকুৰামান কিবা কিবি এনেকুৱা ধৰণে। তাৰমানে এখন এনেকুৱা ধৰণৰ থালি সজোৱা হৈছিল যিখনত গোটেইখিনি মিনাৰেলছ, ভিটামিন, প্ৰটিন, কেলছিয়াম চব পাইছে। সেইকাৰণে আগৰ মানুহবিলাকক যদি পোৱা যায় ডাক্তৰ ঘৰলৈ যাব দিছে, নাযাওঁ একো হোৱা নাই বুলি যে বহি থাকে, তেনেকৈ মৰি গ'লগৈ 120 বছৰ, 125 বছৰ, 20 বছৰ মানুহ জীয়াই থাকিছিলে। আৰু হাৰ্টটোতো 150 বছৰৰ কাৰণে মানুহ বনাই থৈছে। গতিকে সেইবিলাক মানুহে নাযাওঁ বুলি কৈ ডক্টৰ একো নোকোৱাকৈ মৰিল। ক'ৰ পৰা পাইছিলে সেইবিলাক আগৰ পূৰ্বপুৰুষে, মহাপুৰুষসকলে আমাক তেনেকুৱাখিনি খাদ্য লিষ্টটো দি থৈ গৈছে, আমি যিখন এতিয়া পালন কৰিছোঁ। এতিয়া কেঞ্চাৰ ৰোগীৰ ক্ষেত্ৰত বা অন্যান্য ৰোগীৰ ক্ষেত্ৰত আমি দিবলৈ পাই। আৰু এইখিনি খালে ই এটা সঁচাকৈ মানৱ জীৱনৰ কাৰণে যি খাই আচলতে জীৱন ধাৰণ কৰিব পাৰি, সুস্থ হৈ থাকিব পাৰে সকলো প্ৰকাৰে, মানসিক শাৰীৰিকৰ পৰা আদি কৰি গোটেইখিনি যদি সুস্থ হৈ থাকিব পাৰে, সেই খাদ্যটোৱে হ'ল আচলতে প্ৰসাদ। এতিয়া আমি যিখিনি খাদ্য খাই কেঞ্চাৰটো গোটাই ল'লোঁ, প্ৰেছাৰ চুগাৰ গোটাই ল'লোঁ, সেইটোতো প্ৰসাদ নহয়।
শংকৰদেৱেও তেতিয়াও পাৰিলেহেঁতেন যে মানুহখিনিক এইবোৰ ইমানকৈ গোটাই থাকিব নালাগে, ভাত ৰান্ধ, তেতিয়াতো মাছ মাংস এভেইলেবল আছিলে, য'ত ত'ত জঁপিয়াই পৰি থাকে, মাৰি মেলি দে খোৱা খাওক, কিন্তু সেইবিলাক দিয়া নাছিলে, ইমান এভেইলেবল দিনতো দিয়া নাছিলে। গতিকে সেইবিলাক খাই খাই যেনেকৈ এতিয়া ভাতটোৰ কথাটো কৈছোঁ, কিমানখন দেশত পৃথিৱীত মানুহে ভাত খায়, ৰুটি কিমানখন দেশে খায়, আপোনালোকে চাবচোন, প্ৰায় দেশত নাখায়। কাৰণ এক্সেছ চুগাৰ, বেছি চুগাৰ সৃষ্টি কৰা খাদ্যকেইটাই হ'ল ভাত আৰু ৰুটি। আৰু ৰুটিৰ ক্ষেত্ৰততো আমি চুগাৰ ৰুটিৰ ক্ষেত্ৰত এটা কথাই কৈছোঁ, ৰুটি বন্ধ কৰক, এইটো মূৰ্খামি হয়। যি ৰুটি খাবলৈ ক'ব যে আপুনি ৰুটি দুখন খাওক, এইবোৰ মূৰ্খামি হয়। কাৰণ ইয়াত প্ৰমাণ কৰি যদি ৰুটি খাই থাকে তাৰ জীৱনত কেতিয়াও চুগাৰ মুক্ত সি হ'বই নোৱাৰে। আটাইতকৈ বেছি চুগাৰ ৰুটিয়ে দিব, আৰু গ্লুটেনটো ৰুটিত থাকে। বেছি গ্লুটেন যদি গৈ থাকে তেতিয়াহ'লে বিটা চেল গঠন নহয়, বিটা চেল গঠন নহ'লে পেনক্ৰিয়াছে ইনচুলিন প্ৰডাকশ্যন নকৰে। গতিকে এইটো মূৰ্খা। সেইকাৰণে আমি ভাতকে কেইটামান খাবলৈ দিছোঁ, ৰুটি দিয়া নাই, গ্লুটেন ফ্ৰী কৰিছোঁ প্ৰথম চুগাৰ ৰোগী এজনৰ ক্ষেত্ৰত। তাৰপিছত লাহে 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 সেই 2 মাহত 2.5 মাহত যদি বিটা চেল গ্ৰ'থ হোৱা নাই, বিটা চেল গ্ৰ'থ হৈ গ'ল, পেনক্ৰিয়াছটোৱে ভালকৈ কাম কৰা নাই, ছিগনেল পোৱা নাই, সি অট'ফিজি অন হৈ গ'ল, তাৰপিছত চুগাৰ ৰোগী মুক্ত হৈ গ'ল। সিমানকণ কাম থাকে, চুগাৰৰ সিমানকণেই কাম থাকে। আৰু কেঞ্চাৰৰ ক্ষেত্ৰত এইখিনি নিয়ম মানিলে মানে অলপমান ষ্ট্ৰিক্টলি তাৰমানে আমি মানিবলৈ কৈছোঁ। চুগাৰ বা প্ৰেছাৰ ক্ষেত্ৰত অলপ নৰম কৰিছোঁ, কিন্তু এইখিনিক আমি ষ্ট্ৰিক্টলি পালন কৰিব কৈছোঁ, তাৰমানে সেইমতে চলিব লাগিব। আৰু বোলে ইমান দিন থাকিলোঁ, 15 দিন থাকিলোঁ, 20 দিন থাকিলোঁ, এমাহ থাকিলোঁ, অকণমান ঠিকত আছে বা জেগাতে আছে, টিউমাৰটো একে জেগাতে আছে, ভাল তাক কমিও যোৱা নাই, কমো হোৱা নাই, বঢ়াও নাই, আমাৰ মতে আকৌ সেইটো ভাল হৈছে। কেলৈ ভাল হৈছে? যদি সি বাঢ়ি গ'ল হ'লে তেতিয়াহ'লে সি বংশ বৃদ্ধি কৰিছে, বঢ়া নাই যদি সি খাবলৈ পোৱা নাই, সেইকাৰণে বংশ বৃদ্ধি কৰিব পৰা নাই। তাৰ কিন্তু আয়ুস এটা আছে, সেই আয়ুসৰ মতে সি এদিন তাৰ, কাৰণ সকলো চেলে মৰে, এদিন তাৰ বয়স হৈ যাব যেতিয়া সি মৰি যাব। তেনেকুৱাকৈ 2 মাহ থকাৰ পিছত, 3 মাহ থকাৰ পিছত আমি দেখিছোঁ যে একে সপ্তাহৰ ভিতৰত এই টিউমাৰটো কমি আহে। কিন্তু এই কথাটো এইকাৰণে ক'লো যে ষ্ট্ৰিক্টলি ফ'ল' কেলৈ কৰিব লাগিব, সেই টিউমাৰটো সেই জেগাটোতে আছে বুলি তাক যদি আমি বোলে বঢ়াও নাই কমাও নাই, এই এদিনৰ কাৰণে মানে খুৱাই দিম। কোনোবাই লৈ আহিছে মৰমত কেইটামান ৰসগোল্লা, লালমোহন, সেই জাতীয় যিমানখিনি মিঠাই জাতীয় বস্তু আনি এটা খাই দিয়ে, নহয় বোলে নাখায়, খুব মৰমত আনিছে, এইখিনি খাবলৈ দিয়া হোৱা নাই, এই জোলকে 2 চামুচ খাওক। সেই লঘোণত আছিলে কেঞ্চাৰ চেলে অকণমানো মানুহটোৱে নাপাব, চিধা সি টানি খাই পেলাই। গতিকে সেই কামটো তাৰমানে নকৰিব, এসাঁজো নকৰিব ভুল। তেতিয়া চাব যে কেঞ্চাৰ জেগাটোত লৈ যাব। ইনফেকশ্যনৰ কাৰণে অন্য এণ্টিবায়'টিকৰ পৰা আদি কৰি সেইবিলাকো ল'বলগীয়া হ'ব পাৰে, সেইবিলাক বেলেগ কথা। কিন্তু কেঞ্চাৰ যে জেগাত লৈ যায়, আমি 17 চনৰ পৰা লাগি লাগি থাকি কাৰণে প্ৰমাণ হৈ যায় এতিয়ালৈকে। মেক্সিমাম পেচেণ্টেই বাচি যাব, আৰু ফাৰ্ষ্ট টাইম পোৱা পেচেণ্টৰ ক্ষেত্ৰততো কথাই নাই, বাচিবই বাচিব। আৰু ওচৰত যদি কাৰোবাৰ আপোনালোকৰ তেনেকৈ ধৰণে হয়, প্ৰমাণ কৰিব পাৰিব আমি কোৱা কথাখিনি। ইয়াৰ লগত আকৌ আৰু কেইটামান কথা তাৰমানে যেনেকৈ এতিয়া নাইট্ৰিক অক্সাইডটোৰ কথা কৈছোঁ, যে প্ৰচুৰ পৰিমাণে নাইট্ৰিক অক্সাইড কিহে সৃষ্টি কৰিব, এই চাবাস্নেক গাৰ্ছৰ কথাটো ক'লোঁ। আৰু গজালি ওলোৱা যিবিলাক 6 ইঞ্চিমান ওখ হৈ যোৱা, ইয়াৰ পিছত হ'ব, এইবিলাকে প্ৰচুৰ পৰিমাণে নাইট্ৰিক অক্সাইড সৃষ্টি কৰিব। আৰু নাইট্ৰিক অক্সাইডটোৰ কামটো হ'ল কি, এক প্ৰকাৰ ঘৰত আমাৰ কাম কৰা মানুহৰ দৰে। আমি যদি ঘৰটো চাফা নকৰোঁ, ঘৰ লেতেৰা হৈ যাব। ঠিক নাইট্ৰিক অক্সাইডে আমাৰ বডিটোক বা যিকোনো জীৱ জন্তুৰ বডিটোক চাফা কৰি ৰাখে। সি বেড কলেষ্ট্ৰল মুক্ত কৰি ৰাখিব, বেয়া বস্তু ভেইনত জমা হ'বলৈ নিদিয়ে। হাৰ্ট ৰোগৰ পৰা আদি কৰি এইবিলাক যে ঠিক হৈ যায়, খাদ্য ঠিক কৰি দিয়াৰ পিছত চব নাইট্ৰিক অক্সাইডে আচলতে কৰি থাকে। গতিকে সেইটো আপোনালোকে মনত ৰাখিলে হ'ব, কি খাদ্যটোৱে আচলতে নাইট্ৰিক অক্সাইড সৃষ্টি কৰিব। যাৰ কেঞ্চাৰ হয় বা যাৰ ঘৰত কেঞ্চাৰ হ'ল, তাৰ ঘৰত কেঞ্চাৰ হ'ব পাৰে বুলি ডাক্তৰসকলৰ মত, যে আপোনালোকৰ ঘৰত পূৰ্বজৰ কাৰোবাৰ কেঞ্চাৰ আছিলে নেকি, সেইটো তেওঁলোকে চায়। কিন্তু আমাৰ মতে কেতিয়াও ভুলতো হ'বই নোৱাৰে। এতিয়াতো কেঞ্চাৰ নোহোৱা ঘৰতো কেঞ্চাৰ হৈছে, পূৰ্বজৰ কাৰোবাৰ নাছিলেই, বংশত নোহোৱা মানুহৰ ঘৰত কেলৈ কেঞ্চাৰ? কেঞ্চাৰ চেল হয়, সকলো মানুহৰ পূৰ্বজ বুলি কিবা বুলি নাই, সকলো মানুহৰ বডিতে কেঞ্চাৰ থাকে। ইয়াক নোহোৱা কৰি থবৰ কাৰণে, তাক নিয়ন্ত্ৰণত ৰাখিবৰ কাৰণে, নিয়ন্ত্ৰণতহে ৰাখিব পাৰিব, কেঞ্চাৰ শেষ কৰি পেলাব নোৱাৰে। সেই ইণ্ডুলেণ্ট ৰূপত সি নিষ্ক্ৰিয় ভূমিকা গ্ৰহণ কৰি তাতে খাই লৈ থাকি, লিভাৰতে থাকক, লাংছতে থাকক, ক'ৰবাতে থাকক, এইটো কোনোবা মেচিনে দেখাই দিবও পাৰে। এতিয়াও সেই যিজন 83 বছৰীয়া মানুহ, মেচিনেতো দেখুৱাই আছে তেওঁ, কিন্তু মানুহজন আজি 3 বছৰ কিয় জীয়াই আছে লাংছত থকাৰ পিছত? কথাটো হ'ল সি
এটা ইনডুলেন্ট চেল হৈ গ'ল, সি এটা নিষ্ক্ৰিয় চেল, সি তাতে খাই লৈ থাকিব, 120 বছৰ মানুহ গুচি যাব, কেঞ্চাৰো যাব, মানুহো যাব। গতিকে সেই অৱস্থালৈ লৈ আহিব পাৰি বা ৰাখি থ'ব একেবাৰে সহজে পাৰি, কাৰো কেঞ্চাৰ নোহোৱাকৈ বচাই থ'ব পাৰি নিজৰ ঘৰখন, সমাজখন। এতিয়া তাত সেইখিনিৰ কাৰণে আকৌ আৰু কেইটামান কথা জানি থ'বলগীয়া থাকে। এইটো 0 ভল্ট থেৰাপি পৃথিৱীৰ লগত আচলতে আমি সমন্বয় ৰাখিবৰ কাৰণে এইটো কৰিছোঁ, একেবাৰে সৰল হিচাপত বনাইছোঁ, যাতে ঘৰতে সকলোৱে বনাই ল'ব পাৰে। আৰু এইটো ডক্টৰ বিশ্বৰূপ ৰায় চৌধুৰীৰ 0 ভল্ট থেৰাপিৰ নামটো তেওঁ দিছে, আমি এতিয়া এইটো আগত বেজসকলে আমাৰ জেঠুহঁতলৈ হতেও দিছিল, তেওঁ ডাঙৰ বেজে আছিল, এজন গাঁত খানি বোকা খচিবলৈ দিছিল, যিবিলাক আমি গুৰুত্ব দিয়া নাছিলোঁ। চাইণ্টিফিক কি কাৰণ আছে কোনোদিন ভাবি চোৱা নাছিল যে এনেকুৱা এটা চাইন্স লুকাই আছিল। তেতিয়া কি হৈছিল, শুব নোৱাৰা মানুহজনে শুব পৰা হৈছিল, আৰু যাৰ ডাঙৰ ডাঙৰ শহু ওলাই ডাক্তৰ চাক্তৰবোৰ নাই, সেই শহুবোৰ সেই সপ্তাহ দিনৰ ভিতৰত শুকাই গৈছিল, তেতিয়া সেই বোকা খচিবলৈ দিয়া হৈছিল। আৰু এতিয়াতো অত্যন্ত প্ৰয়োজনীয় কথা, খেতিয়ক যদি নহয় তেওঁ মানে বোকা পানী গছকিবলৈ পোৱা নাই, তাৰমানে পৃথিৱীৰ লগত সম্বন্ধ ৰাখিবলৈ সুবিধাই পোৱা নাই। অন্য জীৱবিলাকে কিন্তু পাইছে, অন্য জীৱৰ জন্মও মাটিতে হয়, আৰু এতিয়াও জোতা চেণ্ডেল নিপিন্ধে, সেইকাৰণে সকলো জীৱই আৰ্থিং হৈ থাকে। আৰু বান্দৰটো আৰ্থিং হৈ থাকে কেঁচা গছজোপাৰ ওপৰত ৰুমত শুই থাকে। গতিকে চবে এই পৃথিৱীৰ এই গোটেই সুবিধাখিনি গ্ৰহণ কৰি আছে, আমি কিছুমানে কিন্তু সুবিধা ল'ব পৰা নাই, নেজানি আৰু জানিও কিছুমান আমি ল'ব পৰা নাই। কেনেকৈ? যি চাকৰিলৈ গ'ল, বিজনেছ আছে, ৰাতিপুৱা ওলালে গধূলি সোমালে, জোতা চেণ্ডেল নিপিন্ধাকেতো যাব নোৱাৰে, আৰু য'ত থাকিবগৈ, যিটো অফিচত কাম কৰিব, যি জেগাত কাম কৰিব, গোটেইখিনি পকা। এতিয়া একেবাৰে নিজৰ ঘৰটোৰ পৰা সেই অফিচলৈকে টাইলছ লগোৱা হৈ গ'ল। আগতে আমাৰ ৰান্ধনীশালখন কি আছিলে, কেঁচা আছিলে, য'ত তাৰমানে নেপাই বোলা শব্দটো আছিল, তাতে চাইন্স লিখা আছিল যে জোতা চেণ্ডেল পিন্ধিব। আৰু এতিয়াও নাগালেণ্ডৰ মানুহে সেই নিয়মটো মানিছে, সেইটো কাৰণে তাত সিহঁত সদায় 0 ভল্ট আৰু প্ৰকৃতিৰ অন্যান্য জীৱবিলাক 0 ভল্ট। সেইটো কাৰণে যাৰ সেই সময় নাই, এই একেডালৰ পৰা ৰোগীজনৰ লগতে ঘৰৰ ভাল পৰিয়ালেও একেডালৰ পৰাই ল'ব পাৰিব, 0 ভল্ট হৈ থাকিব পাৰিব। এইটো হ'ল এডাল মানে SS ৰড, ষ্টেইনলেছ ষ্টীল, মামুৱাই নধৰিবৰ কাৰণে এডাল ব্যৱহাৰ কৰিছোঁ। আৰু তাম বা পিতল তেনেকুৱা ল'লেও হ'ব, যিবিলাক মানে ধাতুত মামুৱাই নধৰে, তেনেকুৱা এটা ৰড লৈ বাহিৰত পুতি দিব। 2 ফুটমান দীঘল হ'লে ভাল হয়, তেতিয়া খৰালি দিনতো কেঁচা মাটিখিনি পাবলৈ ভালকৈ কাম কৰি থাকে। তাৰমানে আমাৰ ঘৰত লগোৱা আৰ্থিঙৰ নিচিনা। তাৰপিছত এটা মূৰ ইয়াত বান্ধি দিব, নেকেট কৰি এডাল ৱাৰ ল'ব সৰু, এনেকুৱা ধৰণৰ কপাৰ ৱাৰ, এটা মূৰ বান্ধি দিব ইয়াত। আনটো মূৰ নি ৰোগীজন য'ত আছে বিচনাত শুৱাব, সেই বিচনাত আনটো মূৰ এডাল ৰিঙত এনেকৈ বান্ধি দিব। আৰু মহিলা হ'লে ধাতুৰ খাৰু যদি পিন্ধি আছে, কোন ৰূপ পিতল তাম যিয়ে নিপিন্ধক, তাত এনেকৈ বান্ধি দিলেও হ'ব। পুৰুষসকলৰ ক্ষেত্ৰত এনেকুৱা এটা ৰিং দিব, হাতত পিন্ধি থাকিব, বা ভৰিত নহ'লে বডিত টাচ কৰাকৈ শুই থাকিব, পিছফালে ভৰাই লৈ, গেঞ্জিৰ তলত ভৰাই লৈ, বছ তেনেকৈ তাৰমানে ৰাতিটো শুই থাকোঁতে দি থাকিব। আৰু 24 ঘণ্টাও যদি এডাল লগাই থৈ দিয়ে কোনো ক্ষতি নহয়, বৰঞ্চ ভাল। এনেকৈ 0 ভল্ট হৈ যাব। আৰু 0 ভল্ট কেনেকৈ, কথাটো কি কাৰণতনো 0 ভল্ট হ'বলৈ দিয়া? আমাৰ বডিত এখন ইলেক্ট্ৰমেগনেটিক ফিল্ড তৈয়াৰ হৈ থাকে। এইটো ভল্ট মিটাৰ যদি লগাই পেলাই চাই, আমি কেতিয়াবা চাওঁ কম যে ভল্টেজ শ্ব' হৈছে। এই বস্তুটো আচলতে আৰ্থিং কৰিব। সেই ইলেক্ট্ৰমেগনেটিক ফিল্ড যিখন আমাৰ অন্যান্য কাৰণত, এখন মোবাইল ৰেডিয়েশ্যনটো আছেই, আকৌ ঘৰৰ যিবিলাক আমাৰ ইলেক্ট্ৰিক বৰ্ড আছে, তাৰ কাষলৈ যদি আপুনি মিটাৰ লৈ যায়, ভল্ট মিটাৰ লৈ যায়, 6 ইঞ্চি আঁতৰৰ পৰাই ভল্টেজ শ্ব' কৰিব। গতিকে সেইবিলাকো প্ৰভাৱ পৰিছে। সেইকাৰণে আমি মোবাইলটো তাৰমানে পৰাপক্ষত ৰোগীজনৰ পৰা আঁতৰাই ৰাখোঁ, আৰু ভাল মানুহৰ পৰাও কমচে কম খিৰিকীৰ ওচৰত ৰাখোঁ, ক'ৰবাত ৰাখোঁ, শুনিব পৰাকৈ, তাৰ পৰা ৰিং হ'লে কিবা হ'লে একেবাৰে কাষতে ৰিটাৰ্ণতে ভৰাই লোৱাটো অতি ডেঞ্জাৰাছ। সেইটো আপোনালোকে পায়েই আছে চাগে। গতিকে এইবিলাকৰ পৰা আমাৰ যিটো তাৰমানে বডিত ক্ষয়ক্ষতি হৈছে, আৰু আৰ্থিং নোহোৱাৰ কাৰণে, 0 ভল্ট নোহোৱাৰ কাৰণে ছিগনেলিং ছিষ্টেম দুৰ্বল হৈছে। ছিগনেলিং ছিষ্টেম দুৰ্বল হৈ ইয়াৰ কাৰণেও তাৰমানে অট'ফিজিক অফ হৈছে। এক হ'ল খাদ্যৰ পিছতে এইবিলাক নিয়ম। তাৰোপৰি এতিয়া কেলছিয়াম এবজৰ্ব কৰিবৰ কাৰণে কেলছিয়ামৰ টেবলেটটোৱে ল'লে দিব, তাৰ লগত যে ভিটামিন D3 দিয়ে,
D3 15 দিনৰ মূৰে দি দিয়ে তেনেকুৱা ধৰণে নাৰ্ভৰ দি দিয়ে যদি ই ষ্ট্ৰং হৈ নাথাকে আৰু ভিটামিন D3 যদি নাপায় তেতিয়াহ'লে কেতিয়াও কেলছিয়ামে কাম নকৰে আপুনি যিমান ঘাঁহ খুৱাই কাম নিদিয়ে সেইকাৰণে এতিয়া গৰুজনী হাড়ডাল ডাঙৰ সি ক'ত চৰে ৰ'দত চৰে সি ৰ'দলৈ যাবই যাব সি জানে ৰ'দ নহ'লে মোৰ দিগদাৰ হ'ব বাঘটো সিংহটো জানে এক পেট 30 কেজি মাংস খাই থাকি সিংহটোৱে চাব আফ্ৰিকা মহাৰণ্যত জোপোহা এটাতহে মূৰটো খুৱাই থৈছে পিছৰ টুকুৰা পেটটো ৰ'দত দি থৈছে কাৰণ গোটেইখিনি এবজৰ্ভ কৰিবৰ কাৰণে ৰ'দ মানে দৰকাৰ আছে সূৰ্যৰ তাপ পোহৰ দৰকাৰ আছে সেইকাৰণে ৰোগীজনৰ ক্ষেত্ৰত কি কৰিব এক হ'ল তেওঁ এইটো লগাব 2 নম্বৰ কথাটো হ'ল পৰাপক্ষত যদি তেওঁ শুই থাকে বিচনাতে এখন সৰু বিচনা তৈয়াৰ কৰি লৈ বাহিৰলৈ নিবলৈ চেষ্টা কৰিব যাতে তেওঁ বাহিৰত সূৰ্যৰ তাপ পোহৰ পাব পাৰে আৰু সেইটো এতিয়া এই গৰমৰ দিনত ল'ব নোৱাৰে ঠাণ্ডা দিন হ'লে অসমত পাৰে কিন্তু এতিয়া এনেকৈ ল'ব লাগিলে অলপমান ঘাম ওলালে অকণমান ভাল কাৰণ ঘামেই তাৰমানে থাৰ্ড কিডনি বুলি কোৱা আছে আমাৰ নেচাপাতি মতে আমাৰ ছাল ফল হ'ল থাৰ্ড কিডনি যিখিনি চাকি উলিয়াবগৈ নোৱাৰে সেইখিনি ঘামৰ লগত লাগিব আৰু ঘাম আৰু প্ৰস্ৰাৱ টেষ্ট কৰিলে প্ৰায় একে ৰিজাল্ট গতিকে অলপ ঘামকে কিন্তু পোনপটীয়া ৰ'দত নিদি এখন পাতলা কাপোৰ দি দিব কাপোৰখনৰ ফাকেৰে সূৰ্যৰ তাপ পোহৰ আহিব দিব তেনেকৈ তেওঁক আধা ঘণ্টামান আগবেলা আধা ঘণ্টামান পিছবেলা শুবলৈ দিয়ে ভিটামিন D3 তাৰপৰা পাই যাব আৰু অন্যান্য কাৰণ তেওঁ ষ্ট্ৰং হৈ যাব মেণ্টেলি ষ্ট্ৰং হৈ যাব আৰু মেণ্টেলি ষ্ট্ৰং নোহোৱাকৈ ডিপ্ৰেশ্যনত যদি থাকে তেতিয়াও কেঞ্চাৰ নিচিনা ৰোগক ভাল কৰিব নোৱাৰে কাৰণ অট'ফিজিকনেই নহয় ডিপ্ৰেশ্যনত থকা মানুহ অট'ফিজিকন নহ'ব আৰু পদ হজম হ'ব গেছ বৃদ্ধি হ'ব সেইকাৰণে তেওঁ যে বাচি যাব এই কামখিনি কৰিলে তেওঁক ভালকৈ এই চাইণ্টিফিক কাৰণবিলাক আচলতে বুজাই গৈ মানসিকভাৱে তেওঁক এটা সন্তুষ্টি লাভ কৰি দিব পৰা বাতাবৰণ সৃষ্টি কৰি থ'ব পাৰিলে ৰোগীজন আৰু সোনকালে আহিব কথাটো হ'ল কাৰণ মানসিকভাৱে ঠিক হৈ নাথাকিলে মানে সৰু ৰোগ এটা নহয় মানে সেইটো কাৰণে সেইটো এটা আৰু তেওঁ য'তে নকওঁ অক্সিজেনটো যাতে ভালকৈ পাই থাকে অক্সিজেন কাৰণ অক্সিজেনৰ লগত কেঞ্চাৰ চেল বেছি টাইম থাকিব নোৱাৰে সেইটো দীঘলীয়া হ'ব মই এতিয়া কৈ থাকোঁ সেইটো অকল তেওঁ সেইটোৱে জনাই থাকোঁ যে অক্সিজেনটো যাতে তেওঁ পাই থাকে অনুলোম বিলোম কৰক পাৰিলে আৰু ব্ৰেইন কেঞ্চাৰৰ ক্ষেত্ৰততো অনুলোম বিলোম অতি প্ৰয়োজনীয় থাকে আৰু যদি হাতখন উঠাবলৈ টান পায় তেতিয়াহ'লে য'তে বহে উশাহটো বা শুই থাকোঁতে উশাহটো বহুত দীঘল যায় আৰু খিৰিকীবিলাক দৰজাবিলাক দিনতটো এনেও খোলা থাকে ৰাতিও খিৰিকীবিলাক খোলা ৰাখে এয়াৰটো যাতে ভালকৈ ৰুমটো চাৰ্কুলেট হয় তেনেকুৱা ধৰণৰ এটা ৰুমত আছে আৰু দুজন মানুহ তেওঁৰ কাৰণে এজন নাথাকিলে এজনে আলপৈচান ধৰিব পাৰে যাতে তেনেকুৱা ধৰণে নিয়োগ কৰে কাৰণ ইয়াত এইখন আমাৰ লিষ্টখনো অলপমান দীঘলীয়াই হয় তো সেইধৰণে চলিব লাগিব এই পিৰিয়ডটো এইখিনিয়ে কথা আমি সপ্তাহত 2টা দিন আমাৰ লগত দিছোঁ আমাৰ টাইম নাই আচলতে আদিত্য বৰা ছাৰক লগ পাবলগীয়া পিছত কল্পনা বৰা আৰু মই অন্যান্য আমাৰ কাম যিখিনি নকৰিলে নহয় বা সামাজিক কামত জড়িত কল্পনা বৰা আৰু নিজা ফাৰ্ম আছে কৃষি ফাৰ্ম আছে অৰ্গেনিক কৃষি ফাৰ্ম জীৱ জন্তু ফাৰ্ম আকৌ চাকৰি তথাপি এই 2টা দিন ইয়ালৈ আহি আপোনালোকে মানে যিখিনি চাইণ্টিফিক কথা যিমানলৈকে জানে সেইখিনি শ্বেয়াৰ কৰে টাইম দি আছে আজি বছৰ আদিত্য বৰা ছাৰো তেনেকুৱা এজন ব্যক্তি বিভিন্ন কাম সামাজিক কামত জড়িত আগত তেওঁ মহাপতি লিখা আছিলে আদিত্য বৰা নামটো তেতিয়া আজি 5-6 বছৰ আগৰ কথা বুলি কয় বস্তু হৈ আছে আপোনাৰ তেতিয়াও তেওঁ বহুত মেডিচিন শিকিছে মানুহক দিছে হাবিয়ে জংঘলে থাকিলে তো তেওঁক লগ পাবলগীয়া পিছত আৰু মই নিজেও এজন সেই হাবিয়ে জংঘলে থকা মানুহ আছে গতিকে জংঘলে মংগল বুলি কিনে আমি ক'ব খোজোঁ সেই জংঘলত থকা মই 93তে আলফাৰ পৰা ওলাই আহিছোঁ সেই সময়লৈকে আমি যিমান ল'ৰা ছোৱালী ৰিকুইট কৰিছিলোঁ আলফালৈ নিছিলোঁ বহুত কিবাকিবি বেমাৰ আছিলে তেওঁলোকক কিন্তু জংঘলত গৈ যেতিয়া খাবলৈ নাপাইছিলে কেইটামান ভাত খাবলগীয়া আছিলে যেতিয়া অন্যান্য কেঁচা বস্তু খাব লগা হৈছিলে তেওঁলোকৰ সেই বেমাৰবিলাক নিজেই নাইকিয়া সেইটো এটা চমৎকাৰ তেতিয়া দেখি বা সেই সময়ত বহুত তেনেকুৱা বেজ জ্ঞানীকো লগ পাইছোঁ লগ পাই তেওঁলোকৰ বহুত কথা শিকিছোঁ
দেখিছোঁ, বহুত মেডিচিন দেখিছোঁ, যাৰ কাৰণে এতিয়া এটা কামত আহিছে। সেইখিনি প্ৰয়োগ কৰি আহিছোঁ। নিজৰ ইণ্ডাষ্ট্ৰি আছে যদি ইণ্ডাষ্ট্ৰিটোলৈ মানে সিমানকৈ মন দিব পৰা নাই। এই দুটা ভাল তথাপিও আপোনালোকক মানে ভাল হওক, মানুহৰ ভাল হওক। ভৱিষ্যত কেঞ্চাৰ, প্ৰেছাৰ, চুগাৰ, ছিষ্টেমেটিক ডিছঅৰ্ডাৰ ডিজিজ প্ৰধানকৈ আপোনালোকৰ লগত যদি লগ লাগি একেলগে কৰোঁ, সম্পৰ্ক এটা যদি আমি ৰাখি থওঁ, তেতিয়াহ'লে ইয়ালৈ আহিবলৈ প্ৰয়োজন নোহোৱা কাম ৰাখিছোঁ। কাৰণ আমি এদিন মৰিম, কোনো মানুহ নাথাকে, কিন্তু চিকিৎসা থাকি যাব লাগিব। চিকিৎসা কিন্তু ইয়াত এনেকৈ থাকিলে নহয়। এইটো কোনোবা এটা দিনত নি পিনে ব্যৱসায় কৰি দিব পাৰে, যিটো আমি থকালৈকে কেতিয়াও হ'বলৈ নিদিওঁ। তো বেমাৰে যেতিয়া নাথাকিব, আহিব কেলৈ আৰু আমি সেই কামটো কৰি দিওঁ। কাৰণ কৈয়ে দিলোঁ গোটেই কথাখিনি, আপোনালোকে নিজে অধ্যয়ন কৰক। সেই যিসকল মানে বিজ্ঞানীৰ কথা ক'লোঁ, তেতিয়াতো নিজে নিজে নাইকিয়া হৈ যাব। দুৰ্লভ গগৈ, অৰ্পণা বৰা, আদিত্য বৰা কি প্ৰয়োজন? সেই তেনেকুৱা এখন মানে আমি সমাজ বিচাৰিছোঁ, যিখন গুণজ্ঞানী, আৰু গুণজ্ঞানীজনে এইটো কাম কৰিব পাৰিব। সেই সমাজখন যেতিয়া সৃষ্টি হৈ যাব, তাৰপিছততো বেমাৰ নহয়, আগত নাছিলে। গতিকে তাৰ উদ্দেশ্য ৰাখিহে আমি আগত ৰাখি কাম কৰি যাবলৈ মনোবল পাইছোঁ। আৰু আপোনালোকৰ এতিয়ালৈকে যিমান পেচেণ্ট ভাল হয়, একদম দুৰাৰোগ্য যিবিলাক মানে কেতিয়াও ভাল নহ'বগৈ বুলি ভবা, আমিও নভবা, পেচেণ্ট ভাল কৰা মূল মানে মানুহখিনি হ'ল আপোনালোক, তেওঁলোক যি ভাল কৰিব। গতিকে কালিলৈ পৰা আপোনালোক হৈ কৰিব, যেতিয়াৰ পৰা আৰম্ভ কৰিব। আৰু আমাৰ লগত যোগাযোগ ৰাখিব। আমি যি পাৰোঁ হেল্প কৰিবলৈ চেষ্টা কৰিম, কি হৈছে আমাক জনাই থাকিলে ভাল হ'ব। এইখিনিয়ে মোৰ কথা। আৰু যদি কিছু কথা চাইণ্টিফিক কথা আপোনালোকৰ জানিবলগীয়া আছে, তেতিয়াহ'লে অৰ্পণা বৰাৰ পৰা জানি ল'ব পাৰিব। আৰু তেওঁ খাদ্যৰ লিষ্টখনো লগতে বিশ্লেষণ কৰিব, কোনটো কেঞ্চাৰ কোনটো খাদ্য খাব, সেই কথাখিনি তেওঁ ক'ব। ধন্যবাদ, নমস্কাৰ।